তো আজিৰ ইম্পৰ্টেণ্ট টপিক আমাৰ এইখিনি ঠিক আছে প্ৰিলিমছ কেতিয়া হ'ব প্ৰিলিমছ এনি আইডিয়া জুন ইউপিএসসি কেতিয়া আছে মে কিমান ডেট দিছে 24 তো মেবি 10 দিন পিছত হ'ব লাগে মোৰ মতে দেই হয় আগত নহয় পিছত তো জুনত হ'ব এক্সাম আৰু মোৰ যেটো সেশন নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছো নৱেম্বৰ 7 ৰ পৰা তো তোমালোকে আগৰ যিখিনি আছে পিডিএফ খিনি তোমালোকে ডাউনলোড কৰি হয় তোমালোকে প্ৰিন্ট আউট কৰি লৈ আগৰখিনি ৰিভিজন কৰিব পৰা হৈ গৈছে জুনলৈকে ভালেখিনি কন্টেন্ট ৰেডি হৈ যাব ঠিক আছে তো আজি ইম্পৰ্টেন্ট টপিক আমি এই চাৰিটা লৈ আহিছো ঠিক আছে 24th বড়োলেণ্ড ডে 2026 ঠিক আছে তো ইয়াত আমি চাম বড়ো একৰ্ড বিলাক চাম ঠিক আছে তো যিমানখিনি আজিলৈকে ইণ্ডিয়াত ট্ৰাইবেল কমিউনিটি আছে যোনে নিজৰ ৰাইটছৰ কাৰণে প্ৰটেষ্ট কৰিছে সবৰকে সাকসেসফুল কমিউনিটি আমি বড়োজ বুলি ক'ব পাৰিম কিয় আমি ক'ব পাৰিম চাম আমি ভালকে ঠিক আছে যেনেকৈ ৰিসেন্টলি তোমাৰ হাগ্ৰামা মহিলাৰী যেতিয়া বাগৰুম্বা নৃত্যটো শোকেস কৰাৰ টাইমত মোদীক ধেমালি আখৰে কৈছিলে নাই প্ৰাইম মিনিষ্টাৰক যে हम लोग का कुछ इशू है हम लोग का जो ट्रीटी है वो 100% सक्सेस नहीं हुआ तो वो थोड़ा देख लीजिए तो की ट्रीटी আমি সাম কি বাকি আছে হয় নাই নিউজটো তো সবে চাইছে সবে শেয়ার কৰিছে বাট আমি এজ আ এক্সপেৰিয়েন্স হিচাপে আমি জানিব লাগিব যে কোনটো ট্ৰিটিৰ কথা এক্স্যাক্টলি হাগ্ৰামাই কৈছে ঠিক আছে সেকেন্ড আমাৰ যেটো টপিক আছে হলংপাৰৰ ওপৰত আছে হলংপাৰ হলো বান্দৰ ঠিক আছে আমি যেনেকৈ সৰুতে পাইছো ন হলো উঠিল টকগাছত লগাই খডো মডো পাইছা নে তো এই হলো বান্দৰ হলংপাৰত পোৱা হয় তাত তোমাৰ বিদ্যুতীকৰণ কৰিছিলে ৰেল লাইন যিখন তোমাৰ অভয়াৰণ্য আছে তাৰ মাজেৰে বিদ্যুতীকৰণ ৰেল লাইন কি কৰিছে কনস্ট্ৰাক্ট কৰিছে তাত ৰিসেন্ট তোমাৰ হলো বান্দৰটাৰ কি হৈছে ডেড হৈছে ঠিক আছে নেক্সট মাজুলীখন কি কৰিছে ট্ৰান্সফৰমেশন কৰিব গৈছে গোটেই মাজুলীখন সত্ৰ হাব বনাব তো সত্ৰ হাব বনাবৰ কাৰণে কি স্টেপ লৈছে আমি হেইবিলাক আমি চাম ঠিক আছে মাজুলীত কাৰ ঘৰ আছে তোমাৰ আছে ন নে কোট শিৱসাগৰ ওকে ঠিক আছে নেক্সট ডিমাসা কমিউনিটিৰ পৰা এটো নিউজ এটা আহিছে যাক আমি আনসাং হিৰো বুলি কওঁ বহুতে ক্লেম কৰে যে ইণ্ডিয়ান হিষ্ট্ৰীত আমি যিবোৰ পঢ়ো বা অসম হিষ্ট্ৰীত যিমান বিলাক আমি পঢ়ো কিছুমান এনেকুৱা হিৰোজ আছে যাৰ কথা আমি নাজানো এই ইনফৰমেশন যোনে কিন্তু বহুত ত্যাগ কৰিছে ঠিক আছে তেনেকুৱা আমি ইণ্ডিয়ান হিষ্ট্ৰীটো পাম অসম হিষ্ট্ৰীটো পাম তো অসম হিষ্ট্ৰীৰ বা নৰ্থ ইষ্টৰ যদি আমি এজন ফ্ৰীডম ফাইটাৰ যদি আমি ক'ব যাও বীৰ কি সম্বুধন ফাংলো তো এপিএসসিত খুদি দিব পাৰে ঠিক আছে তেখেতৰ ওপৰত আমি চাম ওকে ঠিক আছে তো ফাৰ্স্ট টপিক কি কৈছে ইয়াত on February 10 2026 the 24th Bodoland Day was celebrated at the Greenfield Barofa Nagar in Kokrajhar ক'ত সেলিব্ৰেট কৰিছে কোকৰাঝাৰ ইয়াত অসমীয়াত লিখা আছে চাই লবা এই অনুষ্ঠানটো 2003 চনৰ দ্বিতীয় বড়ো চুক্তি স্বাক্ষৰৰ সোঁৱৰণত পালন কৰা হয় মানে প্ৰথম চুক্তি এখন হৈছে দ্বিতীয় চুক্তিখন হৈছে দ্বিতীয় চুক্তিখন যে হ'ল হাগ্ৰামাহতে কৰিছিল হাগ্ৰামা তেতিয়া বিএলটিৰ মেইন লিডাৰ আছিল ঠিক আছে মানে এটা আৰ্মছ অৰ্গানাইজেশ্যন টেৰৰিষ্ট অৰ্গানাইজেশ্যন যেনেকৈ এনডিএফবি আছে বিএলটি আছে ঠিক আছে তো বিএলটিৰ মেইন লিডাৰ আছিল তো নিজৰ আৰ্মছ এৰি মেলি এই চুক্তিটো কৰিছে ঠিক আছে তো এক্সামত খুদিব পাৰে কোনটো চুক্তি হয় দ্বিতীয় চুক্তি সেই দিনটো দ্বিতীয় চুক্তিখন কৰিছিল তো কি হিচাপে সেলিব্ৰেট কৰে কি হিচাপে ইয়াত দিয়া আছে নহয় 24th কি হ'ব বড়োলেণ্ড ডে হিচাপে সেলিব্ৰেট কৰে ওকে যাৰ জৰিয়তে বড়োলেণ্ড আঞ্চলিক পৰিষদ গঠন কৰা হৈছিল বিটিসি গঠন কৰা হৈছিল এতিয়াটো বিটিসি না এতিয়া কি আছে এতিয়া বিটিআৰ ঠিক আছে আৰু এগ্ৰিমেন্ট কৰিব তাৰ মানে বিটিসিৰ পৰা কি হ'ব বিটিআৰ তো হিমন্ত শৰ্মা স্যাৰ গৈছে তাত ওকে তো মেইন কি হয় মেকিং বিটিসি গ্ৰেট এগেইন ঠিক আছে এটো হল মেইন মটো ওকে নেক্সট যদি আমি চাব যাও ইয়াত আমি ফার্স্ট হিস্টোরিক্যাল সিগনিফিকেন্স যদি আমি চাও ইয়াত বড়ো মুভমেন্টৰ ওপৰত ওকে তো ইয়াত কৈছে যে বড়ো মুভমেন্ট ইজ ওয়ান অফ দা ওল্ডেস্ট এথনিক association movement in northeast and formed the historical foundation of Bodoland Day
The movement arose from the desire of the Bodos people to protect their নিজৰ আইডেন্টিটি, নিজৰ মাটি, ঠিক আছে, তাৰপিছত নিজৰ লেংগুৱেজ, ভাষা, এইসমূহ প্ৰটেক্ট কৰিবৰ কাৰণে বড়োজ বিলাকে কি কৰিছিলে, প্ৰথমতে প্ৰটেষ্ট কৰিছিলে। বাট পৃথিৱীত যিয়ে প্ৰটেষ্ট নহওক প্ৰথমতে কিহত কৰিব, ডেমক্ৰেটিক ৱেত কৰিব। যেতিয়া ডেমক্ৰেটিক ৱেত যেতিয়া সফল নহ'ব তেতিয়া কি হয়, এক্সট্ৰিম ৱেত কৰে, ঠিক আছে। যেনেকৈ আমি যদি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পঢ়োঁ, তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে প্ৰথমতে 1885ত ব্ৰিটিছৰ এগেইনষ্টত যিবোৰ পলিচি আছিল তাক মডাৰেট পলিচি বুলি কয়। জাষ্ট প্ৰটেষ্ট কৰিব, প্ৰে কৰিব, পিটিশ্যন ফাইল কৰিব যে আমাক এইখিনি লাগে এইখিনি লাগে। যেতিয়া সেই মডাৰেট ৱেটো কি হ'ব, ফেইল হ'ব, তেতিয়া কি হৈ যায়, এক্সট্ৰিমিষ্ট, ঠিক আছে। তো যদি আমি ইয়াত চাব যাওঁ, কৈছে ইয়াত কেনেকৈ হ'ল, বড়ো ইনচাৰ্জেঞ্চি গ্ৰুপ কেনেকৈ ফৰ্ম হ'ল যদি আমি চাব যাওঁ, ইয়াত চাবা দেই, বহুত ইম্পৰ্টেণ্ট বস্তু মই লৈ আনিছোঁ, বহুতে নাজানে। চাবা, অসম চুক্তি আৰু পৰৱৰ্তী সংঘাত, অসম আন্দোলন হ'ল 1979ত। অসম আন্দোলনত চবে পাৰ্টিচিপেট কৰিছে, এনেকুৱা নহয় যে অকল অসমীয়া বুলি ক'লে অসমত যোনে বসবাস কৰিছে, যিমান ট্ৰাইবছ আছে, ঠিক আছে, চবে পাৰ্টিচিপেট কৰিছে। বাট অসম আন্দোলনৰ পিছত যিখন চৰকাৰ গঠন হ'ল, সেই চৰকাৰখনক যিমানখিনি মানুহক ৰিপ্ৰেজেণ্টেশ্যন দিব লাগিছিলে, ট্ৰাইবেল মানুহখিনিক ৰিপ্ৰেজেণ্টেশ্যন দিব লাগিছিলে, সেইখিনি কি কৰিলে, নিদিলে। স্পেচিয়েলি যিমানখিনি বড়ো লিডাৰ আছিলে তাহাঁতে ফিল কৰিলে যে আমিওতো সমানে প্ৰটেষ্ট কৰিছোঁ অসমৰ লগত, তো আমাক যিখিনি দিব লাগে সেইখিনি নিদিলে। অসম আন্দোলন যেতিয়া খতম হ'ল, যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম কৰিলে, ভাল পজিশ্যনত নিদিলে, ইম্পৰ্টেঞ্চ নিদিলে, ঠিক আছে। অসম আন্দোলন খতম হোৱাৰ পিছত যেতিয়া ইলেকশ্যন হ'ব, ইলেকশ্যনত যিখন গভৰ্ণমেণ্ট ফৰ্ম হ'ব সেইখন চৰকাৰত ভাল পজিশ্যনত নিদিলে। নিদিয়াৰ কাৰণে কি কৰিলে, বড়ো লিডাৰ্ছবিলাকে কি কৰিলে, প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰি দিলে। কোনটো ৱেত, মডাৰেট ৱেত, আৰু লাহে 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 সেইটো কি হ'ব, এক্সট্ৰিম ৱেত যাব, য'ত আমি NDP আৰু BLT আমি দেখি পাম, ঠিক আছে। তো ইয়াত কৈছে 1985 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থা আছু নেতৃত্বৰ দ্বাৰা গঠিত অসম গণ পৰিষদ, যিখন চৰকাৰ, বড়ো নেতা উপেন্দ্ৰনাথ ব্ৰহ্মক প্ৰয়োজনীয় সংস্কাৰসমূহ প্ৰৱৰ্তন কৰিবলৈ পৰ্যাপ্ত সুযোগ বা গুৰুত্ব প্ৰদান কৰা নাছিল। সেই উপেন্দ্ৰনাথ ব্ৰহ্মই যি বিচাৰিছিলে, ঠিক আছে, সেইখিনি কি কৰা নাছিলে, গুৰুত্ব দিয়া নাছিল। তো বহুতে কয় এইটো ফেইল হৈছে বুলি। অসম একৰ্ড কমপ্লিটলি ফেইল। ইমেচিয়ৰিটি লিডাৰ, যিমানবিলাক লিডাৰ আছিলে চব ইমেচিয়ৰ্ড আছিলে। কিন্তু সেম তোমাৰ এনেকুৱা ধৰণৰ প্ৰটেষ্ট, এনেকুৱা ধৰণৰ আন্দোলন ক'ত হৈছিলে, মিজোৰামতো হৈছিলে, ঠিক আছে। তো মিজোৰামতো সেম হৈছিলে। বাট মিজোৰামত হোৱাৰ পিছত তাত মিজো একৰ্ড চাইন হ'ল। তো আজি যদি আমি চাব যাওঁ 1986ত মিজো একৰ্ড হৈছে। তো আজিলৈকে যদি আমি চাব যাওঁ ন, মিজোৰাম নৰ্থ ইষ্টৰ চবতকে মষ্ট পিচফুল ষ্টেট হয় মিজোৰাম। কিন্তু ফাৰ্ষ্ট ইনচাৰ্জেঞ্চি ক'ত হৈছিলে, মিজোৰামতে হৈছিলে। অসমৰ মানুহ যেনেকৈ অসম আন্দোলন কৰিছিলে, মিজোৰামৰ মানুহে মিজো আন্দোলন কৰিছিলে, ঠিক আছে। তো অসমৰ যিখিনি পলিটিকেল লিডাৰ আছিল তাহাঁতৰ ইমেচিয়ৰিটিৰ কাৰণে আজি অসমত এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক ফেচ কৰিব লগা হ'ল, ঠিক আছে। কৈছে ডিড নট এলাউ উপেন্দ্ৰনাথ ব্ৰহ্ম sufficient scope to think about or introduce necessary what reform, ঠিক আছে। আমি ইমানখিনি কষ্ট কৰিলো, আমাক যদি তহঁতে ইম্পৰ্টেঞ্চ যদি নিদিও তেতিয়াহ'লে ঠিক আছে, মই বেলেগকে কষ্ট কৰিম। when the APSU under the leadership of Upendranath Brahma failed to bring in other plain together, ঠিক আছে, for a common movement, it decided to proceed independently. উপেন্দ্ৰনাথ ব্ৰহ্মই কি কৰিলে, প্লেন এৰিয়াত থকা যিমানসমূহ ট্ৰাইব আছে সিহঁতৰ লগত কথা পাতিলে যে আমি এটা ছেপাৰেটলি কি কৰোঁ, প্ৰটেষ্ট কৰোঁ, ঠিক আছে, বুজি পালা। কিন্তু বেলেগ ট্ৰাইবেল বিলাকে কি নকৰিলে, সহায় নকৰিলে। তো উপেন্দ্ৰনাথ ব্ৰহ্মই অকলে কি কৰিলে, মুভমেণ্টটো লিড ল'লে, ঠিক আছে। যদি তেতিয়া ভালকে যদি সলিউশ্যন ওলাই দিলে হয়, তো এনেকুৱা ধৰণৰ মুভমেণ্ট আমি দেখি নাপালো হয়। কাৰণ হাজাৰ হাজাৰ লাখ লাখ মানুহ মৰিছে বড়ো আন্দোলনৰ টাইমত। বড়ো মানুহ মৰিছে, অসমীয়া মানুহ মৰিছে, মিলিটেঞ্চিও মৰিছে, আৰ্মিও মৰিছে। এটা কেওয়াছ লাইক চিটুৱেশ্যন ক্ৰিয়েট হৈছে নে নাই? অ'কে। তো ইয়াত যদি আমি চাব যাওঁ, পৃথক ৰাজ্যৰ দাবী প্ৰথমতে কৰা নাছিলে, পৃথক ৰাজ্যৰ দাবী, তাৰ পিছত কি কৰিলে, পৃথক ৰাজ্যৰ দাবী কৰিলে। তো ইয়াতে যদি সলিউশ্যন ওলাই দিলে হয় AJPয়ে, পৃথক ৰাজ্যৰ দাবী নহ'লহেঁতেন, ঠিক আছে। কি কৰিলে, ইয়াৰ পৰিণামস্বৰূপে আপচুৱে ভৈয়ামৰ জনজাতীয় লোকসকলৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে এখন পূৰ্ণ পৰ্যায়ৰ বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী উত্থাপন
কৰে গোটেই হিষ্ট্ৰীটো বুজি পালা বড়োলেণ্ডৰ ঠিক আছে সববোৰ কেতিয়া ষ্টাৰ্ট হৈছে অসম আন্দোলন সমাপ্ত হোৱাৰ পিছত ডিভাইড আসাম 50-50 বলে আমি ইয়াৰ ভূমিপুত্ৰ হয় ঠিক আছে তো আমাক অসম লাগিব 50-50 ডিভাইড কৰ ঠিক আছে তো সেই মাইন্ডসেটটোত সোমাই গল আপসু দাবী কি আছিল বড়োলেণ্ড নামৰ এখন পৃথক ৰাজ্য কি কৰিব লাগে গঠন কৰিব লাগে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত যিমান বিলাক জনজাতি আছে দক্ষিণ পাৰ সাউথ বেংক বড়োজ বিলাক থাকে উত্তৰ পাৰত দক্ষিণ পাৰত যিমান বিলাক জনজাতি আছে তাহাঁতৰ কাৰণেও মাত দিছিলে যে সেই জনজাতি সকলৰ এলেকাসমূহত জিলা পৰিষদ গঠন কৰিব দিছে প্লাস কাৰ্বি আংলং আৰু ডিমা হাছাওত মেইনলি ডিমা হাছাওত ডিমাছা বিলাক থাকে কাৰ্বি আংলঙত কাৰ্বি বিলাক আছে ঠিক আছে তো কাৰ্বি আংলঙত কাৰ্বি বিলাকৰ কাৰণে 6 শিডিউল আছে ডিমা হাছাওত ডিমাছাৰ কাৰণে 6 শিডিউল আছে প্লাস কাৰ্বি আংলঙত কাৰ্বি বিলাকৰ যেটো এসটি ষ্টেটাস হয় হেতু হল এসটি হিলস ডিমাছা তোমাৰ যেটো এৰিয়া আছে ডিমা হাছাও তাত থকা ডিমা হাছা মানুহ বিলাকৰ যেটো এসটি ষ্টেটাস আছে হেতু কি হয় এসটি হিলস বৰ্তমান দুটা ষ্টেটাস আছে এটা হল এসটি হিলস এটা হল এসটি প্লেইন ঠিক আছে তো কাৰ্বি আংলং এৰিয়াত কাৰ্বি মানুহ বিলাক এসটি হিলস কিহতো এসটি হয় বড়োজ বিলাক ইন জেনাৰেল এসটি হয় কিন্তু কাৰ্বি আংলঙত বড়োজ বিলাকক কি ষ্টেটাস দিছিলে এসটি প্লেইন ঠিক আছে তো যদি সোৱা কাৰ্বি আংলঙতে তাহাতে কি হৈ পৰিলে মাইনৰিটি হৈ পৰিলে কাৰ্বি মানুহ বিলাকে যিমানখিনি ৰাইটস পায় সেইখিনি ৰাইটস বড়োজ বিলাকে নাপাব যোনবিলাক বড়ো কোট থাকে কাৰ্বি আংলঙত থাকে তো হিহতৰ ৰাইটছৰ কাৰণে কি কৰিছিলে আপসুই কি কৰিছিলে প্ৰটেষ্ট কৰিছিল বুজি পালানে ঠিক আছে ওকে প্লাস অসম চুক্তিৰ বিৰোধিতা কৰিছিলে অসম চুক্তি যেতিয়া হয় ক্লজ 6 ত কৈছে যে অসমীয়া ভাষা অসমীয়া কালচাৰ ঠিক আছে এইবিলাকক কি কৰিব কনস্টিটিউশনাল লেজিসলেটিভ আৰু এডমিনিষ্ট্ৰেটিভ প্ৰটেকচন দিব মানে সব পিনৰ পৰা কি কৰিব অসমীয়া ভাষা সংস্কৃতি কি কৰিব প্ৰটেক্ট কৰিব বুলি কৈছে ক্লজ 6 ত তিটা বড়োজ লিডাৰ বিলাকে ভাবিলে এনেকে যদি অকল অসমীয়া ভাষা বা অসমীয়া কালচাৰ বুলি যেহেতু মেনশন কৰা আছে তো গুটে অসমখনত এছামাইজেশন হৈ যাব আমাৰো নিজৰ ভাষা আছে আমাৰো নিজৰ কি আছে তোমাৰ কালচাৰ আছে তো এইবিলাক কি হৈ যাব নোহোৱা হৈ যাব তো আমি সেপাৰেটলি প্ৰটেষ্ট কৰিবই লাগিব তো তেনেকে আপসু বিলাকে ডিভাইড আসাম 50-50 স্লোগান দি প্ৰটেষ্ট ষ্টাৰ্ট কৰি দিলে ঠিক আছে ক্লিয়াৰ ওকে নেক্সট মই অলৰেডি কলো যেতিয়া কোনোটা বস্তু কথাৰে সমাধান নহয় তেতিয়া হলে কি হ'ব মানুহে এক্সট্ৰিম পৰ্যায়লৈ যায় তো এতিয়া এক্সট্ৰিম পৰ্যায় ষ্টাৰ্ট হ'ব তো বড়োজ বিলাকৰ নিজৰ আইডেন্টিটিৰ কাৰণে কি কৰিব তোমাৰ এতিয়া গ্ৰুপ ফৰ্ম হ'ব প্ৰথম গ্ৰুপটো হ'ব এনডিএফবি নেশনাল ডেমোক্ৰেটিক ফ্ৰন্ট অফ হোৱাট বড়োলেণ্ড 1986 ত ফৰ্ম হৈছিল আগতে বড়ো সিকিউৰিটি ফোৰ্স বুলি কৈছিল ডিমান্ড কমপ্লিট সোভাৰেনিটি বেছি ডিমান্ড কৰি দিলে কমপ্লিট সোভাৰেনিটি মানে হোৱাট সাৰ্বভৌমত্ব লাগে কমপ্লিট মানে ভাৰতত থাকিব বিচৰা নাছিল ঠিক আছে মানে এটোটো প্ৰ্যাকটিক্যালি পসিবল নহয় তো এনডিবি আৰু বিএলটিৰ মাজত দুটা বড়োজ মিলিটেন্ট গ্ৰুপ আছিল এতিয়াতো নাই বৰ্তমান সাৰেন্ডাৰ কৰিলে এনডিবি কি কৈছে ডিমান্ড কমপ্লিট কি সাৰ্বভৌমত্ব বা স্বাধীন বড়োলেণ্ড মানে অসমত থাকিব বিচৰা নাই যেনেকৈ আলফাই কয় স্বাধীন অসম যেটো প্ৰ্যাকটিক্যালি আমাৰ পসিবল নহয় আমাৰ সংবিধানতে নাই ঠিক আছে বাট ইউএছৰ সংবিধানত আছে ইউএছৰ যি কোনো এখন ষ্টেটে কি কৰিব পাৰে ইউএছৰ পৰা উলাই আহিব পাৰে সিহঁতৰ সংবিধানত আছে আমাৰ সংবিধানত নাই ঠিক আছে হেতু আনকনস্টিটিউশনাল হৈ যাব দেন পিছলৈকে লেটাৰ এনডিএফবিপি এনডিএফবি আৰডি তো এনেকুৱা কি আৰডি মানে ৰঞ্জন দৈমাৰী ঠিক আছে তো তেনেকে কিছুমান পি মানে জনে তোমাৰ প্ৰগ্ৰেছিভ জনে কথা পাতিম বুলি কৈছিলে যে আমি পিষ্টক কৰিম আৰডি মানে ৰঞ্জন দৈমাৰী ঠিক আছে এন্ড দেন এস মিন্স তোমাৰ এটো হ'ব সাউৰাগ্ৰা এটো একদম লাষ্টত ওলাইছিলে সাউৰাগ্ৰা ফ্ৰেকশন 2012-20 এক্টিভ আছিল 20ত কি কৰিছে ইহতে সাৰেন্ডাৰ কৰিছে ঠিক আছে কি হ'ব সাউৰাগ্ৰা ওকে সাউৰাগ্ৰা প্ৰনাউন্সিয়েশন বড়ো প্ৰনাউন্সিয়েশন অলপ বেলেগ হৈ যায় ন কিছুমান বস্তুত সাউৰাগ্ৰা ওকে ঠিক আছে তো ইয়াত বিএলটিএফ 1996 পৰা 2003 এক্টিভ আছিল হাগ্ৰামা মহিলাৰী ঠিক আছে ইয়াৰ লিডাৰ আছিল আৰ্মস গ্ৰুপৰ মেইন ঠিক আছে ডিমান্ডেড সেপাৰেট স্টেট উইদিন ইন্ডিয়ান
ইউনিয়ন কিন্তু এইটো চোৱা কমপ্লিটলি বেলেগ okay then surrendered in 2003 after the 2003 and second accord ঠিক আছে তো অলরেডি ফার্স্ট অ্যাকর্ড খন সাইন হৈ গৈছিলে তাত কোনো ধৰণৰ সলিউশন নুলাল তো সেকেন্ড অ্যাকর্ড খনৰহে কি হল সলিউশন উলালে সেকেন্ড অ্যাকর্ড খন হোৱাৰ কোনে কৰিছে সাইন হাগ্ৰামা মহিলাৰে কৰিছিলে সিএম কোন আছিল কোন তৰুণ গগৈ ঠিক আছে আৰু প্ৰাইম মিনিষ্টাৰ কোন আছিল মনমোহন সিং ফটোখন ফাটি গৈছে এইখন হাগ্ৰামা ঠিক আছে এলকে আদবানী হিমন্ত বিশ্ব শৰ্মা আগতে তৰুণ গগৈ আন্ডাৰতে আছিল ইট হল ফার্স্ট বড়ো অ্যাকর্ড ঠিক আছে ফার্স্ট বড়ো অ্যাকর্ড কোনো সলিউশন নুলাল ঠিক আছে সেকেন্ড বড়ো অ্যাকর্ডতে কি হল সলিউশন উলালে কি হল বিটিসি সাইন কৰিলে বিটিসি চাম আমি ঠিক আছে দেন NDFBS from in 2012 and 2020 মানে বিটিডি সাইন হোৱাৰ পিছতো NDFB এটা সেকশনে মানে স্যাটিসফাই নাছিলে দিস সেকশন ঠিক আছে বাট ফাইনালি 2020 কি কৰিলে আকৌ তোমাৰ কি হল থার্ড চুক্তিখন সাইন হল বিটিআর হল হোৱাৰ পিছত তাহাতে সাৰেন্ডাৰ কৰিলে আৰু তেতিয়াৰ পৰা আমাৰ কি নাই বড়ো মিলিটেন্সি আৰু নাই ফৰএভাৰ খতম ঠিক আছে ওকে তো ইয়াত যদি আমি চাব যাও সোয়া ফার্স্ট বড়ো অ্যাকর্ড এবোৰ সাবাদে কিন্তু বুকত তেনেকে নাই বহুত ৰিসাৰ্চ কৰি আনা হৈছে তোমালোকে ভালকে নোটস বিলাক কালেক্ট কৰিবা একদম ইন্টাৰভিউ লৈকে কামত আহিব এইবিলাক নোটস ঠিক আছে ফার্স্ট বড়ো অ্যাকর্ড 1993 মানে প্ৰথম যেতিয়া তোমাৰ এই অসম আন্দোলনৰ পিছত তাহাতে ডিসস্যাটিসফাই হৈছিল মানে ক্লাস 6 ৰ ওপৰত ডিসস্যাটিসফেকশন হৈছিল তেতিয়া বড়োসকলক লুভাবৰ কাৰণে ফার্স্ট অ্যাকর্ডটো কৰিলে কিন্তু সাকসেসফুল নহল তাহাতে আৰু বেছি ডিমান্ড কৰিলে ঠিক আছে তো সাইন বিটুইন দ্য গভর্নমেন্ট অফ ইন্ডিয়া গভর্নমেন্ট অফ আসাম এন্ড দ্য আপসু অল বড়ো স্টুডেন্ট ইউনিয়ন রিজাল্টেড কি হল ক্রিয়েটেড দ্য বড়োল্যান্ড অটোনমাস কাউন্সিল বাট ডিস্ট্রিক্ট ক্রিয়েট হোৱা নাছিল ফেইলিয়ার বড়োল্যান্ড Autonomous Council lacked the defined territory and legislative power. Territory to nasile ba hiyote law bonua power nasile hekhon councilor. ঠিক আছে তো কি হল আকৌ তোমাৰ ভায়োলেন্স স্টার্ট হৈ গল ঠিক আছে আকৌ ইহত অ্যাক্টিভ হৈ যাব ইহত হ্যাপি নাছিলে হাগ্ৰামা মহিলা ইহত হ্যাপি নাছিলে ঠিক আছে তো হাগ্ৰামা মহিলাৰ ইহতে আকৌ তোমাৰ স্ট্ৰাগল স্টার্ট কৰিলে এন্ড ফাইনালি হাগ্ৰামা মহিলাৰ ইহতে কি কৰিলে সারেন্ডার কৰিলে এনডিপি সারেন্ডার কিয় কৰা নাই হিহতৰ ডিমান্ড কি আছিল বেলেগ আছিল আৰু দুটা বেলেগ সেকশন হয় ইভেন ইহত দুটাৰ মাজতো কি হৈছিল ক্লেশ হৈছিল এটা টাইমত বিএলটি আৰু এনডিএফবিৰ মাজত ক্লেশ হৈছিল ঠিক আছে যেনেকৈ তোমাৰ নাগালেণ্ডৰ দুটা সেকশন আছে এনএসসিএন খাপলাং গ্ৰুপ এটা আছে এনএসসিএন খাপলাং ঠিক আছে তো ইহতৰ মাজতো ক্লেশ হৈছিল তো এই সেকশনটো হে কি কৰিলে সাইন কৰিলে এই সেকশনটো কিন্তু সাইন কৰা নাছিল ঠিক আছে বুজি পালা ওকে সবা দেন ইয়াত কি হ'ব হৈ গল ৰিজাল্টেড কি হ'ব সাইন উইথ দ্য কি বিএলটিএফ মানে হাগ্ৰামা সেকশন এটো সেকশন নহয় দে ওকে তো বিএলটিএফ লগত সাইন কৰিলে ৰিজাল্ট কি হ'ল ক্ৰিয়েটেড দ্য হোৱাট বড়োল্যান্ড টেৰিটৰিয়েল কাউন্সিল আন্ডাৰ দ্য 6th শিডিউল আন্ডাৰত আমি জানো যে 6th শিডিউল কি হয় মানে মই কৈ থাকো 6th শিডিউলৰ কথা মানে আমাৰ ইন্ডিয়ান কনস্টিটিউশনত যেটো 6th শিডিউল আছে তাৰ আন্ডাৰত আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামত যিখিনি ট্ৰাইবেল আছে সেইখিনি মানুহক সেপাৰেট ডিস্ট্ৰিক্ট কাউন্সিল ক্ৰিয়েট কৰিব পাৰে স্টেটৰ ভিতৰতে এখন স্টেট বুলি ক'ব পাৰি 6th শিডিউল যত লেজিসলেটিভ পাৱাৰ থাকিব ওকে যত কি থাকিব লেজিসলেটিভ পাৱাৰ থাকিব 6th শিডিউল অফ ইন্ডিয়ান কনস্টিটিউশন আৰ্টিকল 244(2) and 275(1) provide for the administration of tribal areas in Assam, Meghalaya, Tripura and কি মিজোৰাম ঠিক আছে এইখিনি জায়গাত কি কৰিব পাৰিব প্ৰশাসনৰ ব্যৱস্থা কৰে এখন ষ্টেটৰ ভিতৰতে মানে এক্সট্ৰাকে স্বায়ত্তশাসিত জিলা পৰিষদ ক্ৰিয়েট কৰিব পাৰে স্বায়ত্তশাসিত মানে নিজে শাসন কৰিব বুজি পালা ধুবুৰী আৰু বাক্সা ডিস্ট্ৰিক্টৰ মাজত কি আছে ডিফাৰেন্ট আছে ধুবুৰী 6th শিডিউলৰ আন্ডাৰত নাই বাট বাক্সা কি আছে 6th শিডিউলৰ আন্ডাৰত আছে বাট both ধুবুৰী and অসম ধুবুৰী and বাক্সা অসমৰ আন্ডাৰতে আছে দুখন জিলা হয় ঠিক আছে এই পৰিষদসমূহ মাটি সোৱা ল্যান্ড বন আৰু স্থানীয় ৰীতি নীতিৰ দৰে বিষয়সমূহৰ ওপৰত বিধায়িনী ন্যায়িক আৰু কাৰ্যবাহী ক্ষমতা আছে কিন্তু ধুবুৰীৰ তেনেকুৱা ক্ষমতা নাই ধুবুৰীৰ কালৰ ক্ষমতা আছে যোন তোমাৰ অসম গভৰ্নমেন্টৰ ওপৰত হ'ব
অসম গভৰ্ণমেণ্টৰ ল ডাইৰেক্ট ইমপ্লিমেণ্ট হ'ব ধুবুৰীত বঙাইগাঁৱত ঠিক আছে বাট ইয়াত তোমাৰ বন মাটি ঠিক আছে ইয়াত কি কৈছে তোমাৰ কি আছে ইয়াত লেণ্ড ফৰেষ্ট এণ্ড লোকেল কাষ্টমছ বিলাকত নিজে ল বনাব পাৰে 6 শিডিউল আণ্ডাৰৰ ডিষ্ট্ৰিক্ট সমূহত ঠিক আছে আৰু কি পাৱাৰ আছে তোমাৰ ইয়াত কি লেজিসলেটিভ জুডিশিয়াল এণ্ড এক্সিকিউটিভ তিনটা পাৱাৰ আছে বিধায়িনী ন্যায়িক মানে জুডিশিয়াৰী এণ্ড কাৰ্যবাহী মানে কি এক্সিকিউটিভ পাৱাৰ হেকানে মই কৈ থাকো যে আমাৰ অসম গভৰ্ণমেণ্টে এন্টি পলিগামি বিল এখন বনাইছে দুজনতকৈ বেছি বিয়া পাতিব সৰি দুজন এজনতকৈ বেছি বিয়া পাতিব নোৱাৰি বুলি কৈছে কিন্তু সেইখন বিল আমাৰ বিটিএডিত ইমপ্লিমেণ্ট হ'ব জানো নহয় কাৰণ বিটিএডি কি আণ্ডাৰত আহে 6 শিডিউলৰ আণ্ডাৰত আহে কাৰণ বিটিএডিত নিজৰ কাষ্টমছ চলে ট্ৰাইবেল বিলাকৰ কি হয় তোমাৰ কাষ্টমছ বিলাক বেলেগ হয় তো বিটিএডিত সেইখন ল ইমপ্লিমেণ্ট কৰিব লগা হলে কি কৰিব লাগিব গভৰ্ণৰৰ সাইন লাগিব বা যিকোনো মাটি বা ল্যান্ড ৰিলেটেড যিকোনো ইস্যু বিটিএডিত নিজে কি কৰিব পাৰিব বনাব পাৰিব ঠিক আছে সব ঠিক আছে wait ঠিক আছে ওকে 6 শিডিউল আমি গম পালো পলিটিত আৰু ভালকে কৰোৱা হ'ব তোমালোকক পলিটিত 6 শিডিউলৰ ওপৰত what is the difference between 6th schedule and 5th schedule okay এতিয়া কোনখিনি আছিল এটো আছিল ন সেকেন্ড অসমীয়াখিনি ক'ত গ'ল first bodo accord হৈ গ'ল and this is what second bodo accord 6th schedule under আহিছে outcome কি হ'ল establishment of BTAD আগতে কি আছিল BTC কোনো ধৰণে এৰিয়া নাছিল এটা BTAD under কি লাগিব ডিস্ট্ৰিক্ট ঠিক আছে কি ডিস্ট্ৰিক্ট আহিব তোমাৰ কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি তামুলপুৰ ৰিসেন্টলি হৈছে আৰু এই ডিস্ট্ৰিক্টত যিখন কাউন্সিল থাকিব সেই কাউন্সিলখনে কি কৰিব ল্যান্ড ফৰেষ্ট এইবিলাকৰ ক্ষেত্ৰত নিজে ল বনাব লবোৰ এক্সিকিউট কৰিব লগতে ন্যায়িক পাৱাৰটো হিহঁতৰ লগত থাকিব ঠিক আছে অসম গভৰ্ণমেণ্টৰ যিকোনো ল ডাইৰেক্টলি ইয়াত ইম্পোজ নহয় গভৰ্ণৰ থ্ৰু দিয়ে হ'ব যদি ইম্পোজ কৰিব লাগে ঠিক আছে ওকে ফাইন দ্বিতীয় বড়ো চুক্তি এন্ড দেন আমি চাম তৃতীয় বড়ো চুক্তি তৃতীয় বড়ো চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল 27 কি জানুৱাৰী ৰিসেন্ট লাষ্ট এখন 2020 এনডিএবি সকলো গোট এবাৰ এনডিএবি কো লৈ আহিছে দ্বিতীয়খনটো এনডিএবি নাছিল কোন আছিল বিএলটি আছিল এটা এনডিএবি লৈ আহিছে আপসু আহিছে আৰু আই থিংক এটো ইউপিপিএল হ'ব প্ৰিন্টিং মিস্টেক হৈছে যেন পাইছো ইউপিপিএল হ'ব যেন পাইছো নে কি হ'ব চোন UBPO what is UBPO আচ্ছা এটা বড়ো অর্গানাইজেশনে হয় ইউনাইটেড বড়ো পিপলস অর্গানাইজেশন ঠিক আছে প্রমিনেন্ট অর্গানাইজেশন আসাম ফোকাস ওয়েলফেয়ার অন বোডোস কমিউনিটি মানে বোডোস কমিউনিটিৰ ওপৰত কাম কৰে ইহঁতে ঠিক আছে ভুল হোৱা নাই ওকে ফলাফল কি হল বিটিএডিক বড়োলেণ্ড আঞ্চলিক অঞ্চল বিটিআর হিচাপে নামকৰণ কৰা হল ঠিক আছে ওকে দেন যদি আমি চাব যাও ইয়াত ওকে ইয়াত মুখ্য শৰ্তসমূহ কি কলে অধিক বড়ো গাঁও অন্তৰ্ভুক্তিকৰণ যে আমি যেনেকে আগৰ যেটো চুক্তি আছিল বিএলটি লৰ যেটো চুক্তি কৰিছিল বিএলটি তো নাই ন এক্সিস্টেন্সত বিএলটি মানুহখিনিয়ে বিপিএফ গঠন কৰিলে পলিটিক্যাল পাৰ্টি বড়োলেণ্ড পিপল ফ্ৰন্ট তো হিহতে যিমানখিনি তোমাৰ গাঁও আছিল ইয়াতকে বেছি গাঁও এড কৰিব হ'ব বুলি কৈছে মানে নতুন নতুন গাঁও ক'ত সোমাব বিটিএডিত সোমাব যাক বিটিআই বুলি ক'ব লগতে তোমাৰ 1500 কোটি টকাৰ বিশেষ পেকেজ পইচা বেছিকে দিব বুলি কৈছে আৰু অসমত বড়ো ভাষা কি হিচাপে সহযোগী চৰকাৰী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰাৰ কথা কৈছে ঠিক আছে এটো হল কি নিউ একৰ্ড আৰু এই একৰ্ডটো যে ফুলফিল হোৱা নাই তাৰ কথা আগ্ৰাবা মহিলাৰে কৈছিল 2020 তে কৰিলে পালে কিমান 2026 তো কৈছে যে 100% ইমপ্লিমেন্ট হোৱা নাই সেন্ট্ৰেল গভৰ্ণমেণ্টও কৈছে যে 80% মানহে ইমপ্লিমেন্ট হৈছে এতিয়ালৈকে ইমপ্লিমেন্ট হোৱা নাই তো এই প্ৰভিজনসমূহ ফুললি ইমপ্লিমেন্ট হোৱাৰ কথাই কৈছে ঠিক আছে ইয়াত যদি আমি চাব যাও ইংলিছত দিয়া আছে second bodo accord and this is one what third
বড়ো একৰ্ড ওকে কারেন্ট স্ট্যাটাস কি হয় 2026 ঠিক আছে বর্তমান বড়ো ইনসার্জেন্সি অফিসিয়ালি খতম এতিয়া আৰু বড়ো ইনসার্জেন্সি নাই 2026 কথা যদি কও তো লাস্ট ইনসার্জেন্সি কেতিয়া খতম হল 2020 এই যিমান বিলাক গ্ৰুপ আছিল সব গ্ৰুপে কি কৰিলে আর্মস এৰি দিলে ঠিক আছে ওকে তো ইয়াত যদি আমি চাব যাও ইয়াত 100% ইমপ্লিমেন্টেশন গোল ৰাখিছে এতিয়া বৰ্তমান কিমান হৈছে অনলি 82% সেইকাৰণে হাগ্ৰামা মহিলাৰী কৈছে যে ইমপ্লিমেন্ট হ'ব বাকি আছে জলদি জলদি কৰিব লাগে ঠিক আছে নতুন নতুন গাঁও এড কৰিব লাগে ফাইনান্সিয়াল প্যাকেজেসটো বঢ়াই দিব লাগে বুলি ক'লে ঠিক আছে নেক্সট আসফা ৰিমুভেলৰ কথা কৈছে কি কৈছে আসফা প্ৰত্যাহাৰ আৰ্মস ফোর্স স্পেশাল পাৱাৰ এক্ট আর্ম ফোর্স স্পেশাল পাৱাৰ এক্ট এটো এটা পাৰ্লিয়ামেন্টাৰী এক্ট হয় যাৰ ফলত তুমি আর্ম ফোর্সক কি দিয়া হয় অত্যাধিক পাৱাৰ দিয়া হয় স্পেশালি জম্মু কাশ্মীৰ আৰু নৰ্থ ইষ্টৰ ইনসার্জেন্সি গ্ৰুপ বিলাকক নিউট্ৰেল কৰিবৰ কাৰণে এই এক্টটো পাৰ্লিয়ামেন্টে পাস কৰিছিল এই এক্টটোত তোমাক আৰ্মি ডাইৰেক্ট গুলিয়াব পাৰে উইদাউট ওয়াৰ্নিং ঠিক আছে তেতিয়া কি নহয় গুলি মাৰাৰ পিছত সব আসফা লাগি আছে গুৱাহাটীত ঠিক আছে তোমাক সাসপেক্ট কৰিলে তুমি ইলিগেল এক্টিভিটিছত ইনভলভ হৈ আছা ঠিক আছে তো আৰ্মি গুলি মাৰিলে নহয় তো গুলি মাৰাৰ পিছত তোমাক আৰু আৰ্মি জনকৰ এক্সট্ৰা কেয়াৰ কি নহয় জুডিশিয়াল এনকোয়াৰি নহয় আৰু আসফা লাগি আছে তোমাক উইদাউট ওয়াৰেন্ট কি কৰিব পাৰে এৰেষ্ট কৰিব পাৰে মানে আৰ্মস যিমানখিনি গ্ৰুপ আছে সেই গ্ৰুপ খিনিৰ কি হয় তোমাৰ অত্যাধিক পাৱাৰ পায় আসফা থ্ৰুদি ঠিক আছে বৰ্তমান মণিপুৰত লাগি আছে অসমত তোমাৰ তিনিখন ডিস্ট্ৰিক্টত লাগি আছে আসফা এখন হল তোমাৰ তিনচুকীয়া চৰাইদেউ আৰু শিৱসাগৰ এই তিনিখন ডিস্ট্ৰিক্টত আৰ্মিক স্পেশাল পাৱাৰ দিয়া আছে কাৰণ সেইবোৰ জায়গাত এতিয়াও কৈছে যে আলফাৰ প্ৰেজেন্স আছে বুলি কৈছে তো আসফা লগাই দিয়া আছিল তো আগতে বিটিএৰ গোটেই কেইখন ডিস্ট্ৰিক্টতে কি লাগি আছিল আসফা লাগি আছিল তো একটটো কৰা হোৱাৰ পিছত 2026 চনত আমাৰ বিটিএডিত এতিয়া বৰ্তমান কি নাই কোনো ধৰণৰ আসফা লাগি থকা নাই মানে আৰ্মিৰ স্পেশাল পাৱাৰ নাই বৰ্তমান এটো থাকিলে বেয়া এটো ডেমোক্ৰেসিৰ এগেইনষ্টত আৰ্মিক বেছি পাৱাৰ দিছে ন ডিব্ৰুগড়ত আছিল ডিব্ৰুগড়ত গুছাই দিলে কাৰণ ডিব্ৰুগড় এটা সেকেন্ড ক্যাপিটাল বনিব গৈছে সেকেন্ড ক্যাপিটালৰ জায়গাত যদি আসফা লাগি থাকে এটো খুলিব বেয়া হয় না নহয় ঠিক আছে আসফা চাই লবা তোমালোকে ভালকে আৰু ডিটেইলছত এটো 1942 যেটা কুইট ইন্ডিয়া মুভমেন্ট হৈছিল কুইট ইন্ডিয়া মুভমেন্ট খন তোমাৰ সমাবৰ কাৰণে খতম কৰিবৰ কাৰণে আসফা লৈ আনিছিল বেছি পাৱাৰ দিছিল কাৰ আৰ্মিক ঠিক আছে ওকে পুরো সংস্থাপন যিমানখিনি তোমাৰ এনডিবি কেডাৰ আছে তাহাতক কি কৰিব সিহঁতে আগতে কি কৰিছিল গ্ৰুপত আছিল তেনেকে লাইভলিহুড অপচন চলি আছিল তাহাতৰ এটা তাহাতক সংস্থাপন দিব লাগিব নাই তো সিহঁতক কি দিলে পইচা পাতি দিলে ঠিক আছে নেক্সট তোমাৰ ৰাজনৈতিক একত্ৰীকৰণ যিমান বিলাক প্ৰাক্তন উগ্ৰপন্থী নেতাসকল আছে এতিয়া বিটিসিৰ যেটো গণতান্ত্ৰিক যেনেকে বিটিসিৰ যিমান বিলাক ইলেকশন হয় তাত তাহাতে কি কৰিব পাৰ্টিসিপেট কৰিব ঠিক আছে মানে যিমানখিনি তাহাতৰ উগ্ৰপন্থী আছিল সিহঁতক হয় পইচা দিছে বহুতকে নিজে নিজে যাতে সংস্থাপন কৰিব পাৰে বা আগৰখিনি লাহেকে কি কৰিছে পলিটিক্যাল পাৰ্টিসিপেশন কৰিছে ফৰ এক্সাম্পল হাগ্ৰামা মহিলাৰী নিজে উগ্ৰপন্থী আছিল এটা বৰ্তমান কি হয় বিটিসি চিফ ওকে ঠিক আছে ক্লিয়াৰ এইখিনি ক্লিয়াৰ ন এটো ৰিসেন্ট তোমাৰ যেটো এগ্ৰিমেন্ট ঠিক আছে এটো ৰঞ্জন দৈমাৰী অমিত শাহ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা হাগ্ৰামা মহিলাৰী ওকে ঠিক আছে ক্লিয়াৰ বাকি বিটিআর কাউন্সিল যদি আমি চাব যাও ঠিক আছে অটোনমাস ডিস্ট্রিক্ট কাউন্সিল হয় লেজিসলেটিভ পাৱাৰ আছে ল বনাব পাৰে 40টা সাবজেক্টত ল বনাব পাৰে ঠিক আছে 40টাতকৈ অধিক সাবজেক্টত কি কৰিব পাৰে ল বনাব পাৰে স্পেশালি কৃষি শিক্ষা বন ইত্যাদি নিজে ল বনাব পাৰে অসম চৰকাৰ লটো থাকিবই নিজাববীয়া ল বনাব পাৰিব কাৰ্যবাহী ক্ষমতা কাৰ লগত থাকে ইয়াৰ মুৰব্বী হৈছে মুখ্য কাৰ্যবাহী সদস্য সিইএম বৰ্তমান কোন হয় হাগ্ৰামা মহিলাৰী আগত কোন আছিল প্ৰমোদ বড়ো সদস্য পদ ঠিক আছে তো আগতে হে বিটিসি কাউন্সিলত তোমাৰ 40 জন আছিল ইলেকশন হয় যে 40টা পোষ্ট আছিল ঠিক আছে এতিয়া কিমান লৈকে বৃদ্ধি কৰিম বুলি কৈছে 60 ওকে আমাৰ অসমত কিমান আছে 126 লেজিসলেটিভ এসেম্বলি বিধানসভাত ওকে ঠিক আছে
আৰু ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীতটো আছে, লগতে এইটো আৰ্টিকেল দিয়া আছে অলৰেডি, মই পঢ়ি দিলো তোমালোকক, অনুচ্ছেদ কিমান, আৰু এইটো মই অলৰেডি এক্সপ্লেইন কৰিলো, এইটো এক্সপ্লেইন কৰি 6 শিডিউলৰ ওপৰত দিয়া আছে। অ'কে, ঠিক আছে। 2020 একত ক্লিয়াৰ হৈছে নে গোটেই বড়ো মুভমেণ্টটো কেনেকে কি কি হ'ল, ফাৰ্ষ্ট চুক্তি, ছেকেণ্ড চুক্তি, থাৰ্ড চুক্তি, থাৰ্ড চুক্তিৰ পিছত কোনো ধৰণৰ কি নাই, মিলিটেন্স গ্ৰুপ আৰু নাই, ঠিক আছে। আৰু হাগ্ৰামা মহিলাৰে কোনটো চুক্তি কৰিছিলে, ছেকেণ্ড চুক্তি। তাৰ পিছতো কিন্তু এনডিবি বিলাক আৰু বিএলটি বিলাকৰ মাজত কি হৈছিলে, ক্লেছ হৈ আছিলে। এণ্ড ফাইনেলি 2020ত যিমান বড়ো অৰ্গেনাইজেশ্যন আছে, গ্ৰুপ আছে, চবকে লৈ পিনে কি কৰিলে, চুক্তি কৰিলে। বাট এতিয়া বৰ্তমান 80% ছাকচেছ হৈছে, 100% ছাকচেছ হ'ব লাগে বুলি হাগ্ৰামা মহিলাৰীয়ে সেইদিনা কৈছিলে, ঠিক আছে। অ'কে, ক্লিয়াৰ, এইখিনি চাই ল'বা 6 শিডিউলৰ আণ্ডাৰত কি কি আছে, যেনেকে তোমাৰ কাৰ্বি আংলং আছে, অসমত ডিমা হাছাও আছে, বড়োলেণ্ড আছে, ঠিক আছে। ইপিনে তোমাৰ, আচ্ছা দিছ গোৰ্খালেণ্ড ইজ নট পাৰ্ট অফ 6 শিডিউল, হা, এইটো ভুলতে দিয়া গৈছে। ইপিনে গাৰো হিলছ, খাচী হিলছ, জয়ন্তীয়া হিলছ, অ'কে, এইখিনি চাই ল'বা। চাই ল'বা ক'ত কি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়া আছে বিটিচি এৰিয়াবিলাকত। অ'কে, কোনখন ডিষ্ট্ৰিক্টত কি ইম্পৰ্টেণ্ট হয়, মেক্সিমাম মই কৈছোঁ নহয়, বিটিচি এৰিয়াবিলাকত কি হয় তোমাৰ, কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। কোকৰাঝাৰ আৰু গেলেপু ৰেল কানেক্টিভিটি কৰি আছে, হয়নে, গেলেপু মাইণ্ডফুলনেছ চিটি বনাব গৈ আছে, তো ইম্পৰ্টেণ্ট হয়। ক'ত কি আছে চাই ল'ব, মেইন ছেক্ৰেটেৰিয়েট ক'ত আছে, কোকৰাঝাৰ, ঠিক আছে। দেন চিৰাং কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ইণ্ডাষ্ট্ৰিয়েল এনাৰ্জি হাব, বঙাইগাঁও ৰিফাইনাৰী, চিগনিফিকেণ্ট ফৰেষ্ট কভাৰ। বাক্সা কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, নেশ্যনেল পাৰ্ক আছে, ইণ্টাৰনেশ্যনেল শ্বেয়াৰ উইথ দ্য ভূটান, মানস নেশ্যনেল পাৰ্ক, অ'কে। তামোলপুৰ কানেক্ট কৰিব গোটেইখিনি বিটিআৰ এৰিয়া, ওদালগুৰি, ঠিক আছে। ভূটান আৰু অৰুণাচল প্ৰদেশ, মই যে কৈছিলো ভৈৰৱকুণ্ডৰ কথা, ট্ৰাই জাংচন হয় ভৈৰৱকুণ্ড, ভৈৰৱকুণ্ড ক'ত আছে, ওদালগুৰিত আছে, ঠিক আছে। এইখিনি ডিষ্ট্ৰিক্ট চাই ল'বা, অ'কে। MCQs আছে কৰিবা, MCQs বিলাকৰ এনচাৰ কিয় লয় তোমালোকে মাৰি নিজে চাই ল'বা ন, চব বস্তু মই কিয় দিব লাগে, যদি কিবা প্ৰব্লেম আছে তেতিয়া ক'বা, এইবিলাকতো ওলাই যাব নেটত মাৰি দিলে। প্ৰথম নিজে এটেম্প কৰিব ট্ৰাই কৰিবা, ভিডিঅ'ছখিনি চাবা, নিজে এটেম্প কৰিব ট্ৰাই কৰিবা, যদি ভুল হৈছে চালে হ'ল এইটো। অ'কে, নেক্সট ইম্পৰ্টেণ্ট টপিক, নেক্সট ইম্পৰ্টেণ্ট টপিক যদি আমি চাব যাওঁ, শেহতীয়া ঘটনা যদি আমি চাব যাওঁ, 2026 চনৰ 8 ফেব্ৰুৱাৰীত এটা প্ৰাপ্তবয়স্ক মতা পশ্চিমীয়া হলৌ বান্দৰ, ঠিক আছে, উচ্চ ভল্টেজ ৰেলৱে বৈদ্যুতিক তাৰৰ সংস্পৰ্শলৈ অহাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুবৰণ কৰে। বহুত এনডেঞ্জাৰ্ড স্পিচিছ হয়। এতিয়া কুকুৰ মৰিলে প্ৰব্লেম নাই, চাপ'জ গৰু মৰিলে বা হাতী মৰিলেও চলি যায়, বাট এইবিলাক এনডেঞ্জাৰ্ড হয় ন, বান্দৰ মৰিলেও প্ৰব্লেম নাই, বাট এইটো কি কৈছে, হলৌ বান্দৰ, ৱেষ্টাৰ্ণ হলৌ বান্দৰ, ঠিক আছে। তো ইয়াত যদি আমি চাব যাওঁ, এইখন চেঞ্চুৰী আছে, হোলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী, যোৰহাটত অৱস্থিত, ইম্পৰ্টেণ্ট হয় দেই, হোলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু এই চেঞ্চুৰী চোৱাচোন, এই চেঞ্চুৰীৰ মাজেৰে তোমাৰ ৰেলৱে লাইনটো গৈছে, আৰু সেই ৰেলৱে লাইনটোত ইলেক্ট্ৰিফাইড কৰা হৈছে, ঠিক আছে। আৰু ইলেক্ট্ৰিফাইড কৰা হোৱাৰ কাৰণে ৰিচেণ্টলি কাৰ ডেড হ'ল, তোমাৰ এই বান্দৰটোৰ ডেড হৈছে, ঠিক আছে। নিউজটো বুজি পালা, তো এই নিউজৰ থ্ৰুদি আমি চাম, হোলংপাৰ অভয়াৰণ্যখনৰ ওপৰত যদি কিবা এক্সামত আহিব পাৰে, তো আমি গোটেইখিনি এছপেক্ট কভাৰ কৰিম, ঠিক আছে। কি কৈছে, দ্য ইনচিডেণ্ট অকাৰ্ড অন দ্য 1.65 কিলোমিটাৰ ষ্ট্ৰেচ অফ দ্য লামডিং ডিব্ৰুগড় ৰেলৱে, যিটো লামডিং ডিব্ৰুগড় ৰেলৱে লাইন আছে, 1.6 কিলোমিটাৰ কাৰ মাজেৰে গৈছে, হোলঙৰ মাজেৰে গৈছে, ঠিক আছে। হোলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে, যোৰহাট ডিষ্ট্ৰিক্ট। বাৰ বাৰ ৱাৰ্ণিং দিয়ে আছে যে তাত ইলেক্ট্ৰিফাইড কৰিব নালাগে, কিবা বেলেগ অপশ্যন কৰিব লাগে, বাট সেইবোৰ ৱাৰ্ণিং দিয়াৰ পিছতো তাহাঁতে কি কৰিলে, ইলেক্ট্ৰিফাইড কৰিলে, কৰাৰ লগে লগে ফাৰ্ষ্ট কেছ আহি গ'ল। এইটো ফাৰ্ষ্ট কেছ এতিয়া ওলাই থাকিব লাহে লাহে, ঠিক আছে। অ'কে, ক্লিয়াৰ। এইখন অভয়াৰণ্য, এইটো হলৌ বান্দৰ, ঠিক আছে।
এইটো ব্ল্যাক কৰা আছে যে ব্ল্যাক খিনি ওয়াইল্ড লাইফ সেঞ্চুৰী বাকি এইবোৰ কি হয় তোমাৰ কি হয় এইবিলাক টি ষ্টেট হয় চাহ বাগিচা হয় প্ৰবলেম মানে ইহঁতৰ মানে আমি অসমত যদি চাব যাও ন যিমান বিলাক ওয়াইল্ড লাইফ সেঞ্চুৰী আছে তোমালোকে ইমাজিন কৰা মই আগৰ ভিডিঅছত পঢ়াইছো যেনেকে তোমাৰ ওৰাং এটা কৰিডৰ থাকে আমাক জানো এটা জায়গাত আবদ্ধ কৰি থাকিলে আমি থাকিম জানো নাথাকো ন জীৱ-জন্তু সেম এটা জায়গাত কেনেকৈ আবদ্ধ হৈ থাকিব তো সেইকাৰণে কিছুমান কি থাকে কৰিডৰ কিছুমান আছে নেচনেল কৰিডৰ যেনেকে তোমাৰ কৰিডৰ বুলি ক'লে মই ক'ব ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্য ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা এনেকে ওলাই আহি ক'ত যাব তোমাৰ বুঢ়া চাপৰি অভয়াৰণ্য ওৰাং নেচনেল পাৰ্ক সৰি ওৰাং কি হ'ব ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই বুঢ়া চাপৰি যাব পাৰে কৰিডৰ এটা পালে নে নাই ঠিক আছে বুঢ়া চাপৰি গ'ল ফুৰিব বুঢ়া চাপৰিৰ পৰা ক'ত যাব তাহাতে দেন নামেৰি যাব পাৰে সববোৰ একেলগে আছে ন উদালগুৰি পিছত নেক্সট ডিস্ট্ৰিক্ট কি আহিব শোণিতপুৰ তো এটা কি আছে তোমাৰ এটা কৰিডৰ এটা আছে ঠিক আছে নামেৰিৰ পৰা আকৌ লাহে গৈ তাহাতে আকৌ শোণিতপুৰ পালে লাহেকে তাহাতে কি এন্ট্ৰি কৰিব পাৰে কাজিৰঙা এন্ট্ৰি কৰিব পাৰে আৰু সৰু সুৰা কিছুমান কি আছে অভয়াৰণ্য আছে ঠিক আছে কিন্তু ইয়াত প্ৰবলেমটো কি হ'ল এটো মাজত সোমাইছে বাফাৰ মাজতে সোমাই আছে ইয়াৰ কোনো ধৰণৰ কি নাই কৰিডৰ নাই ইয়াৰ পৰা যদি হি যাব লাগে ন যোৰহাটৰ পৰা হি যাব লাগিব গোলাঘাট কাজিৰঙা বহুত দূৰ হৈ যাব মাজতটো আমাৰ কি আছে মানুহবিলাক আছে ইন্ডাষ্ট্ৰিয়েল এৰিয়া আছে ৰাস্তা আছে তেনেকুৱা স্পেসিফিক কি নাই কৰিডৰ নাই ঠিক আছে বা নহলে ক'ত যাব লাগিব ডিব্ৰু চৌখা তো ইয়াৰ ওচৰত তেনেকুৱা কি নাই সংৰক্ষিত বনাঞ্চল নাই তো সেই কাৰণে ইহঁতৰ প্ৰবলেমটো হ'ল এইটো আৰু প্লাস এইটো জায়গাত যেটো বান্দৰ পোৱা যায় হলো বান্দৰ এন্ডেঞ্জাৰ্ড হয় ঠিক আছে ওকে তো ইয়াত গোটেইবোৰ টি ষ্টেট হয় কি কৈছে ইয়াত লোকেশন মৰিয়ানি যোৰহাট ডিস্ট্ৰিক্ট আসাম notified century 1977 originally known as what Holongpar Reserve Forest ecological character jodi ami sabo jao eco island buli koy completely surrounded by the tea garden like Maleng tea estate flora jodi ami sabo jao no yat hulong gos ase hulong gos ki hoy hulong gos uport enuka dangor canopy bilak banai mane hulong gosot aru ei holo bandore সেই গছৰ ডালৰ পৰা বেলেগ এটা ডাললৈকে কি কৰে জাপ মাৰে তাহাতে খেনেকে থাকে ইভেন তাহাতে তলত নামিও নাহে ওপৰতে থাকে গছবিলাকৰ ওপৰতে থাকে তাহাতে ওপৰে ঘূৰি থাকে মানে তাহাতে ঠিক আছে তো ইয়াত কি কৈছে ইয়াত মূলত হলং গছ পোৱা যায় ঠিক আছে বিজ্ঞানসম্মত নেমটো চাই লবা যিয়ে গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী হলংপাৰ গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি কৈছে ন হলং কি হয় এটা উদ্ভিদ ঠিক আছে তো হলো বান্দৰ বাবে অত্যন্ত প্ৰয়োজনীয় ওপৰৰ সানি গঠন কৰে তো এই যেটো তোমাৰ হলং গছ আছে সেই হলং গছ থকাৰ কাৰণে তাত কি আছে সেই গিবনটো আছে কাৰণ সেই গিবন বিলাকে সেই এৰিয়াটো মানে এই তোমাৰ যেটো আপাৰ কেনপি আছে ওপৰ যেটো সানি আছে সেইটো ইউজ কৰে তাতে থাকিবৰ কাৰণে বা ইটু গছৰ পৰা হেডু গছত যাবৰ কাৰণে বুজি পালা যদি তাত হলং গছ নাথাকিলে হয় তেতিয়ালে ইয়াত গিবনো নাথাকিলে হয় কাৰণ সেই এৰিয়াটো বহুত বেছি কি হয় ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে ভাৰতৰ ভিতৰত ই একমাত্ৰ অভয়াৰণ্য যেটো এটা প্ৰিমিটেড বান্দৰ জাতীয় প্ৰাণী নামেৰে নামকৰণ কৰা হৈছে আৰু ইয়াত দেশৰ ভিতৰতে সৰ্বাধিক বৈচিত্ৰ্যৰ প্ৰিমিটেড পোৱা যায় সাতবিধ প্ৰজাতি পোৱা যায় তাৰ ভিতৰত one of the কি হয় তোমাৰ গিবন যাক আমি অসমীয়াত কি বুলি কওঁ হলো বান্দৰ ঠিক আছে ওয়েস্টাৰ্ণ গিবন দুটা আছে এটা হল ওয়েস্টাৰ্ণ এটা হল ইষ্টাৰ্ণ ঠিক আছে ওকে বুজি পাইছ ন কেনপি বিলাক ইউজ কৰে ওপৰৰ কেনপিত থাকে তাহাতে আৰু এই কেনপিটো ক্ৰিয়েট কোড হয় অকল হলঙতহে হ'ব এই গছডালে ক্ৰিয়েট কৰে এই গছডালৰ কাৰণে তাহাতে আছে হেতু জায়গাত আৰু গোটেই জায়গাটো কোনটো টি ষ্টেট আছে মেলেং টি ষ্টেট কোনো ধৰণৰ কি নাই কৰিডৰ নাই বেলেগ এখন জায়গালৈ যাবৰ কাৰণে ওকে তো ইয়াৰ ক্লাসিফিকেশন যদি আমি চাব যাও ভাৰতৰ একমাত্ৰ বনমানু বুলি কয় বান্দৰৰ বিপৰীতে ইহতৰ নেজ নাথাকে স্পিচিছ বিলাক আহিবনে ফিল্মছত এবিলাক আৰু ইহতক ক্ষুদ্ৰ বনমানু বুলি কোৱা হয় ঠিক আছে ভাৰতত পোৱা প্ৰজাতি পশ্চিমীয়া হলো বান্দৰ কি পাব পশ্চিমীয়া হলো বান্দৰ আৰু পূৰ্বীয়া হলো বান্দৰ ইষ্টাৰ্ণ আৰু ওয়েষ্টাৰ্ণ আমাৰ ভাৰতত দুটাও পায় আৰু গিবনত কি আছে ওয়েষ্টাৰ্ণ আছে আহাৰ আৰু স্বভাৱ চোৱা ডায়েট এণ্ড বিহেভিয়াৰ
ঠিক আছে ডাইৰেক্ট মই অলৰেডি কৰো কেনপি বিলাক ইউজ কৰে ইহত বৃক্ষবাসী আৰু ফলভোজী ঠিক আছে এইবিলাক সুধিব দে এক্সামত কিন্তু দেখাত লাগি আছে এইবিলাক কি ইনফৰমেশন বাট এইবিলাকৰ ওপৰতে কোৱেশ্চন সুধিব ঠিক আছে যেটো নিউজত আছে ওকে ইহতে নিজৰ জীৱনৰ 99% সময় গছৰ ওপৰতে অতিবাহিত কৰে ওকে ঠিক আছে এডাল ডালৰ পৰা বেলেগ এটা ডাললৈকে উলমি যায় তাহাতে ঠিক আছে ইহতে এক পত্নী ব্ৰতি আৰু নিজৰ এলেকাৰ প্ৰতি সজাগ মানে এটা টেৰিটৰিত থাকে আৰু তাহাতে কি কৰে তোমাৰ এক পত্নী ব্ৰতি এটো মানে জীৱ-জন্তু বুলি ক'লে তেনেকুৱা নাথাকে হিহঁতৰ কিন্তু ইহতে তোমাৰ কি হয় মানে এক পত্নী ব্ৰতি বাপৰে বহুত সাংঘাতিক অসমীয়াত দিয়া আছে ওয়ান ম্যান উইমেন বুলি কয় নেকি হেতু হ'ব ঠিক আছে আইনি সুৰক্ষা দিয়া আছে ইয়াক কিমান শিডিউল 1 ত অন্তৰ্ভুক্ত কৰা আছে শিডিউল 1 1 2 3 এনেকে থাকে শিডিউল এনভায়ৰনমেন্টত কৰাব এইবিলাক শিডিউল তো শিডিউল 1 ত সবকে হাইষ্ট প্ৰটেকচন পায় ঠিক আছে কুকুৰ আছে নেকি শিডিউল 1 ত কুকুৰ নাই শিডিউল 1 ত জোন থাকিব কি কি পাব হাইষ্ট প্ৰটেকচন পাব ঠিক আছে আইইউসিএন স্ট্যাটাস কি হয় এন্ডেঞ্জাৰ্ড ঠিক আছে গুৰুত্ব কি হয় ইহতে তোমাৰ বনাঞ্চলসমূহ ৰক্ষা কৰে ঠিক আছে পৰিবেশৰ সূচক হয় ইহতৰ উপস্থিতিৰ অৰ্থ হল যদি ইহত আছে দ্যাট মিন্স কি এখন সুস্থ আৰু ঘন অৰণ্য আছে কাৰণ তাহাতে ওয়েস্ট বিলাকৰ থৈ দি আকৌ কি হ'ব বনাঞ্চল বিলাক আকৌ সৃষ্টি হ'ব তাহাতৰ ওয়েস্টেৰে মানে হিহত আছে মানে বনাঞ্চল ঠিকে আছে যদি হিহত নাই বনাঞ্চল ঠিকে নাই ওকে এমসিকিউস আছে কৰিবা ওকে আজি বহুত টপিক ঠিক আছে আজি টপিক বাট বহুত ইম্পৰ্টেন্ট টপিক হয় ঠিক আছে এটো কি কৈছে মাজুলী ট্ৰান্সফৰমেশন গুটে মাজুলীখন ডেভেলপ কৰিব সত্ৰ হাব হিচাপে সত্ৰৰ হাব বনাব বাট সত্ৰৰ যদি ডেভেলপ কৰে মাজুলীখন চাব আহিব কাৰণে কানেক্টিভিটিও লাগিব ন মই যেতিয়া যোৰহাট আছিলো বহুতবাৰ মাজুলী যাম বুলি ভাবিছিল আগতটো গৈছো বাৰু এবাৰ বাট যেতিয়া যাম বুলি ভাবো তেতিয়া যাব নোৱাৰো কাৰণ ক্লাছ খতম হয় 3টা বজাৰ পিছত 3টা বজাৰ পিছত ফেৰি নাথাকে বুজি পাইছা নাই তাতটো কি নাই মাজুলীত তোমাৰ ব্ৰিজ নাই ন যোৰহাটৰ পৰা যদি মাজুলী যাব লাগে তুমি ফেৰিত যাব লাগিব ফেৰি টাইমিং থাকে আকৌ তুমি গলে থাকিব লাগিব ঘূৰি আহিব নোৱাৰা তো এতিয়া সেই মাজুলী সত্ৰ হাব যদি বনাব যায় তেতিয়ালে মাজুলীখন কি কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব তো তাৰ ওপৰত এই গুটেইটো প্ৰজেক্ট ঠিক আছে মানে একচুয়ালি তোমাৰ যেটো হৈ আছিল ন ইমান তাৰিখে ডিস্ট্ৰিবিউশন প্ৰগ্ৰাম এটা হৈছিল তাত ঠিক আছে ডিস্ট্ৰিবিউশন প্ৰগ্ৰাম তোমাৰ এটো লাখপতি বাইদেউৰ যে ডিস্ট্ৰিবিউশন প্ৰগ্ৰাম হৈছিল লাখপতি বাইদেউ আছে নহয় 10000 কে দিয়ে যে ষ্টাৰ্টিং অন দেন 25000 দেন আই থিংক তোমাৰ 50000 সামথিং কিবা এটা দিব ঠিক আছে তো লাখপতি বাইদেউৰ তোমাৰ যেটা ডিস্ট্ৰিবিউশন সেৰেমনি আছিল তো সেই সেৰেমনি যাওতে এইখিনি গুটে বস্তু কি কৰিলে ইনাগৰেট কৰিলে যে এইখিনি বস্তু কৰিব বুলি এনাউন্স কৰিলে ইনাগৰেট কৰিলে ঠিক আছে ওকে মাজুলী বিধানসভা সমষ্টিৰ 10000 গৰাকী যোগ্য মহিলা আত্মসহায়ক গোটক সদস্যৰ মাজত 10000 টকাকৈ বীজ ধন সিড মানি বিতৰণ কৰিছে ঠিক আছে লগতে ইয়াত কি কৈছে গুৰুত্বপূৰ্ণ মাজুলী যোৰহাট দলং আদিকে ধৰি 2218 কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্প কি কৰে উদ্বোধন কৰে হেদিনা উদ্বোধনে কৰে লগতে ইয়াত সাংস্কৃতিক সংৰক্ষণৰ কথাও কৈছে সত্ৰ হাবৰ কথা গঢ়ি তুলিম বুলি কৈছে ইনাগৰেশনৰ টাইমত কিনা প্ৰগ্ৰামটো কি আছিল এই যে তোমাৰ লাখপতি বাইদেউৰ কি চেক বিতৰণ আছিল আৰু চেক বিতৰণৰ টাইমত কি কৈছে যে সংস্কৃতিক কি কৰিব সংৰক্ষণ কৰিব ঠিক আছে কি বনাব সত্ৰ হাব বনাব আৰু সেই সত্ৰ হাবৰ লগত লগ লগাই কি কৈছে ইয়াত বিভিন্ন ধৰণৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কথা কৈছে কি আছে আমি চাম এক্সামৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে তো ফাৰ্স্ট কথা তোমাৰ ইয়াৰ ওপৰত অলপ দিয়া আছে লাখপতি বাইদেউৰ ওপৰত জিতু কামৰ কাৰণে সিএম গৈছিলে ঠিক আছে লাখপতি বাইদেউৰ ওপৰত দিয়া আছে লাখপতি বাইদেউৰ ওপৰত ঠিক আছে তিনটা পৰ্যায় দিয়ে ন 10000 25000 এন্ড দেন 50000 ঠিক আছে ওকে এইটো আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় পিছত কেতিয়াবা মই পঢ়াই দিম এইটো চোৱা ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কালচাৰেল হাব কি প্ৰজেক্ট ঠিক আছে যাৰ থ্ৰুদি সত্ৰ হাব হিচাপে বনাব বিচাৰিছে ওকে তো প্ৰথম কৰিব তোমাৰ কি সংযোগ
মাজুলী আৰু যোৰহাট দলংখনৰ কথা কৈছে। তাত নতুনকে সংশোধিত ব্যয়, আগতে যিখিনি এক্সপেণ্ডিচাৰ আছে সেইখিনিতো আছে, এতিয়া নতুনকে কি কৰিব আৰু কিছুমান এক্সপেণ্ডিচাৰ কৰিব বুলি কৈছে। নতুন এক্সপেণ্ডিচাৰ কিমান হ'ব বুলি কৈছে? 1019 crore rupees, ঠিক আছে। তো এই দ্বীপটোক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰিব আৰু যাত্ৰাৰ সময় 15 পৰা 20 মিনিটলৈকে হ্ৰাস হ'ব। বৰ্তমান ফেৰীৰে গ'লে যিমান সময় তাতকে 15-20 মিনিট আমি কমত ডাইৰেক্ট যোৰহাটৰ পৰা কলৈকে গৈ পাম? মাজুলী। ব্ৰিজখন, ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন ব্ৰিজ। নেক্সট তোমাৰ মাজুলীত তোমাৰ সাংস্কৃতিক বিশ্ববিদ্যালয়টো অলৰেডি আছে। সেই বিশ্ববিদ্যালয় তোমাৰ কি কৰিছে? গাৰ্লছ হোষ্টেলৰ কথা কৈছে, গাৰ্লছ হোষ্টেল ইষ্টাব্লিছ কৰিব বুলি কৈছে তাত। লগতে এডমিনিষ্ট্ৰেশ্যনত কি কৈছে? SP অফিচ আৰু DC অফিচটো কি কৰিব? 25 crore টকা দিছে ডেভেলপ কৰিবৰ কাৰণে, মানে এডমিনিষ্ট্ৰেশ্যন ষ্ট্ৰং কৰিবৰ কাৰণে। ক'ত? মাজুলীত। এইবোৰ বস্তু কিহৰ লগত লিংক আছে? মাজুলীক কি বনাব বিচাৰিছে? সত্ৰ হাব, ঠিক আছে। ওকে, নেক্সট হেৰিটেজ যদি আমি চাব যাওঁ, দক্ষিণপাট সত্ৰ সংগ্ৰহালয় গৈছা কোনোবাই মাজুলীত? যোৱা নাই? গৈছা? মাজুলীত তোমাৰ দক্ষিণপাট সত্ৰ যিটো আছে তাত এটা মিউজিয়াম আছে। কেতিয়াবা গ'লে দেখিবা তাত তোমাৰ ভকত এজনে এনেকে ডাঙৰ চাকি এটা লৈ বস্তুবোৰ দেখায়, আন্ধাৰ মানে মিউজিয়ামটো, মানে এনেকুৱা লাইট চাইট নাই, মানে বহুত বস্তু আছে কিন্তু সৰু এটা ভঙা চিঙা ঘৰ এটাত আছে, মানে বস্তুবোৰ এনেকে চাকি লৈ লৈ এনেকে দেখায়। মই নিজে গৈছো, চাইছো। তো সেই মিউজিয়ামটো এতিয়া কি কৰিব? ডাঙৰকে কৰিব, মানে বনাব, ঠিক আছে। বহুত আহোমৰ যুগৰ আপুৰুগীয়া সম্পদ আছে তাত, মানে মিউজিয়ামটোত চাকি লৈ লৈ দেখায়, আন্ধাৰ হৈ আছে, ঠিক আছে। তো দক্ষিণপাট সত্ৰত ক'ত আছে সেই মিউজিয়ামটো? দক্ষিণপাট সত্ৰ। আৰু জ্যোতি বিষ্ণু সাংস্কৃতিক কি কৰিব? প্ৰকল্পৰ উন্নয়ন। তো এইবিলাক কি কৰিছে? ইনাগৰেট কৰিছে, ঠিক আছে, ক্লিয়াৰ। লগতে আৰু এটা প্ৰজেক্ট, আমি মাজুলী বুলি ক'লে যোৰহাটৰ পৰা বুজো ন, যে যোৰহাটৰ পৰা মাজুলী যাব পাৰি। তো এতিয়া লখিমপুৰৰ পৰা মাজুলী কানেক্ট কৰিব। মাজুলী আছে মাজত, যোৰহাট আছে তলত, ঠিক আছে। ওপৰত কি থাকিব? লখিমপুৰ ডিষ্ট্ৰিক্ট, বুজি পালা? তো আমি মাজুলী গ'লে যোৰহাট হৈ যাওঁ। এতিয়া মাজুলীৰ পৰা যোৰহাট কি কৰিব? এটা প্ৰজেক্ট এটা লৈছে, অসম মালা প্ৰজেক্ট, চৰি, লখিমপুৰৰ পৰা কি? মাজুলী, ঠিক আছে। তো এটা ৰোড বনাব আৰু সেই ৰোডটোত তোমাৰ ডাইৰেক্ট ক'ৰ পৰা ক'ত কানেক্ট কৰিব? বালিচাপৰি টু কি? বঙালমৰা ৰোড প্ৰজেক্ট। বালিচাপৰি তোমাৰ আছে ক'ত? মাজুলীত। আৰু বঙালমাৰা আছে তোমাৰ ক'ত? লখিমপুৰত। আৰু এই দুটা জেগাত কি কৰিব? কানেক্ট কৰিব, ঠিক আছে। আৰু এইটো বালিচাপৰি তোমাৰ নিমাতী ঘাট যেনেকুৱা এইটো ঘাট হয় আৰু, ঠিক আছে। তো এই যিটো ৰোড বনাব গৈ আছে ন, তাত দুখনকে ৰিভাৰ হ'ব, চৰি, দুখনকে তোমাৰ ব্ৰিজ থাকিব ৰিভাৰৰ ওপৰত, ঠিক আছে। তো সেই ব্ৰিজ এখন কি কৰিলে? ৰিচেণ্টলি ইনাগৰেট কৰিছে CM ছাৰে। দিয়া আছে নে ফটো? ইয়াত নাই দিয়া। CM ছাৰে কি কৰিছে? এখন ৰিচেণ্ট ব্ৰিজ এখন কি কৰিছে? ইনাগৰেট কৰিছে। তাক লোহিত ব্ৰিজ বুলি কয়। ডোন্ট বি কনফিউজ উইথ দ্য ধলাশদিয়া ব্ৰিজ। ধলাশদিয়া ব্ৰিজ লোহিত ৰিভাৰত আছে। আকৌ মাজুলীত এখন ৰিভাৰ আছে, সেইখন নামো লোহিত, ঠিক আছে। ব্ৰহ্মপুত্ৰ ট্ৰিবিউটৰী হয়, তাৰ ওপৰত কি বনাব? ব্ৰিজ বনাব। লগতে আৰু এখন ব্ৰিজ বনাব, বাট সেইখন ব্ৰিজে কি কৰিছে? ইনাগৰেট কৰিছে। দ্য 702 মিটাৰ লোহিত ৰিভাৰ ব্ৰিজ এট কি? Select Ghat connect Majuli Island with the Lakhimpur district, inaugurated on February 12, 2026 by CM Himanta Biswa Sarma. It forms of the rupees 69477 crore. ঠিক আছে, বুজি পালা? ক্লিয়াৰ ন? ক'ৰ পৰা ক'লৈকে কানেক্ট কৰিব? লখিমপুৰৰ পৰা মাজুলী। লখিমপুৰৰ কোনটো এৰিয়া? বঙালমৰা। আৰু মাজুলী কোনটো এৰিয়া? বালিচাপৰি, ঠিক আছে। কেইখন ব্ৰিজ পাওঁ আমি তাত? দুখন। আৰু এখন ব্ৰিজ কি হ'ল? কমপ্লিট হ'ল, ঠিক আছে। আৰু সেই ব্ৰিজখনৰ নাম কি হয়? কি? লোহিত ৰিভাৰ ব্ৰিজ। মানে মাজুলী হৈও আহিব, এতিয়া যোৰহাটৰ পৰাও যাব পাৰিব, যিমান পাৰে সিমান মাজুলীত মানুহ আহিব পাৰিব, ঠিক আছে। অ'কে, বাকী এইবিলাক সত্ৰসমূহৰ কথা আছে, চাই ল'বা তোমালোকে, যিবোৰ ইম্পৰ্টেণ্ট সত্ৰ। ফাৰ্ষ্ট আউনীআটী সত্ৰৰ কথা কোৱা আছে, অ'কে। আউনীআটী সত্ৰ ইনফৰমেশ্যনবিলাক, তাত পালনাম হয়। পালনাম শুনিছা নাই? একেলগে বহুত নাম বহে মানে তাত, পালনাম। পালনাম যদি কোনখন সত্ৰ ফেমাছ বুলি ক'লে ক'বা কি?
আউনীআটী সত্ৰ। ই সত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ পাল নাম, মানে বহুতকেইটা মানে নাম জানা নহয়, লোৱাৰ আছামত যে হয় যে একেলগে হয় ইয়াত। ইয়াত অবিৰামভাৱে প্ৰাৰ্থনা আৰু নাম কীৰ্তন কৰা হয়, অবিৰামভাৱে মানে কণ্টিনিউৱাছলি। ঠিক আছে। অপ্সৰা নৃত্য ক'ত হয়? আউনীআটী সত্ৰ। ঠিক আছে। মই যোৰহাটত থাকোঁতে মাজুলী ষ্টুডেণ্ট বহুতখিনি আছিলে, তো তাহাঁতে কয় ছাৰ আমি দুদিনমান নাহোঁ। বোলে কিয় নাহা? বোলে ছাৰ পালনাম আছে। বস্তুটো বুজি পালা? এইটো আউনীআটী সত্ৰত হয় পালনাম। অ'কে, তো সংগ্ৰহালয় বনিব তাত। আহোম যুগৰ বহু পুৰণি অলংকাৰ, তৰোৱাল আৰু ঐতিহাসিক সামগ্ৰী সংৰক্ষিত হৈ আছে ক'ত? আউনীআটী সত্ৰত। ঠিক আছে, যিমানখিনি পাৰোঁ ইনফৰমেশ্যন মই দিছোঁ ইয়াত। নেক্সট আহিব কমলাবাৰী সত্ৰ। কমলাবাৰী সত্ৰ, ঠিক আছে। বৰদোৱাৰ পিছতে এই সত্ৰক সত্ৰীয়া সংস্কৃতিৰ এক মুখ্য কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। ঠিক আছে, সত্ৰীয়াৰ মুখ্য কেন্দ্ৰ মনত ৰাখিবা দেই। সত্ৰীয়া শিল্প, নাও নিৰ্মাণ কাৰ্য হয় ইয়াত। ঠিক আছে, লগতে ইয়াত কি হয়? সাহিত্য চৰ্চা। ডাইৰেক্ট মুখস্থ কৰিবা এইবিলাক গোটেই পইণ্ট। ঠিক আছে, মানে এক্সামত মানে এইবাৰ অসম হিষ্ট্ৰীৰ পৰা এছাম আৰ্ট এণ্ড কালচাৰৰ পৰা অলপমান টাফ কুৱেশ্যন আহিছে লাষ্ট ইয়েৰ প্ৰিলিমছত, তো এইবাৰো আহিব পাৰে। তো সেইকাৰণে মই ডিটেইলছত এইখিনি বস্তু লৈ আনিছোঁ। দিছ ইজ নট এনাফ, বাট এটলিষ্ট তোমালোকে সত্ৰখিনিৰ ওপৰত ভালকৈ ষ্টাডি কৰিব লাগিব। কোনখন কি সত্ৰ? চামগুৰি সত্ৰ। এইবিলাক মই চব ভিজিট কৰিছোঁ। চামগুৰি সত্ৰ, ইয়াত মাস্ক বনায়, মাস্ক মেকিং সত্ৰ হয় এইখন। ঠিক আছে, এতিয়া মুখা শিল্প বুলি কয় যে, আৰু মাজুলী মুখা শিল্প ৰিচেণ্টলি কি পাইছে? GI টেগ পাইছে। ঠিক আছে, ক্লিয়াৰ? অ'কে। দক্ষিণপাট সত্ৰ, মই ইয়াতো গৈছোঁ, দক্ষিণপাট সত্ৰ। ঠিক আছে, গোটেইবোৰ সত্ৰ মই খোজকাঢ়ি ভিজিট কৰিছোঁ। খোজকাঢ়ি মিনছ তাত লোকেল মানুহৰ হেল্প লৈ পিনে ভিজিট কৰিছোঁ। তোমালোকে মাজুলী যাবা কেতিয়াবা, ভাল পাবা। তো এতিয়া কিন্তু সেইবোৰ তোমাৰ আগৰ চিনটো নাপাবা, ডেভেলপ হোৱাৰ পিছত অলপ কমাৰ্চিয়েল হৈ যাব বস্তুবিলাক। সত্ৰ হাব বনোৱাৰ পিছত ৰটো নাপাবা। দক্ষিণপাট সত্ৰ 1584তে হৈছিলে। ৰাসলীলা হয়, ৰাসলীলা বহুত ফেমাছ হয় দক্ষিণপাট সত্ৰত। ঠিক আছে, যেনেকৈ আমাৰ লোৱাৰ আছামত যিটো ৰাস, ৰাস বুলি ক'লে মেলাহে, বা মাজুলী ৰাসটো কি হয়? মানুহৰ ৰাস, মানুহে পাৰফৰ্ম কৰে। আৰু চবতকে বেষ্ট ৰাস মানে চব সত্ৰতে হয়, বেলেগ বেলেগ সত্ৰত বেলেগ বেলেগ ধৰণৰ ৰাসবিলাক হয়, কিন্তু দক্ষিণপাট সত্ৰৰ ৰাসটো বহুত ধুনীয়া বুলি কয় আৰু। ঠিক আছে, য'ত তোমাৰ ইমান বেছি হাঁহি ফূৰ্তি এনেকুৱাবিলাক নাথাকে। ঠিক আছে, তাত ৰাসৰ যিটো মেইন ষ্টৰী তাৰ ওপৰত বৰ্ণনা কৰা হয়। দক্ষিণপাট সত্ৰৰ ৰাস বুলি ক'লে নাম আছে। ঠিক আছে, অ'কে। নেক্সট তোমাৰ ইয়াত দেৱালৰ কাৰুকাৰ্য অতি আকৰ্ষণীয়, এই ভিতৰৰ কথা কৈছে এইবিলাক। অ'কে, লগতে মেনুস্ক্ৰিপ্ট পেইণ্টিং পোৱা যায় তাতে। অ'কে, সাঁচিপাতৰ পুথিত ঐতিহাসিক ৰাজকীয় ফলি সংৰক্ষণ কৰা হৈছে। ঠিক আছে, প্লাছ এই দক্ষিণপাট সত্ৰটোত এটা মিউজিয়ামো আছে, মই ক'লো নহয়, এই সত্ৰটোত আছে মিউজিয়াম। সত্ৰীয়া নৃত্য, লগতে শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা এক নাট্যশৈলী, য'ত ধৰ্মীয় শিক্ষা মনোৰঞ্জনৰ মাধ্যমেৰে প্ৰদান কৰা হয়। ধৰ্মীয় শিক্ষাসমূহ দিয়া হয় ক'ত? দক্ষিণপাট সত্ৰ। ঠিক আছে, MCQs খিনি কৰিবা। অ'কে, লাষ্ট টপিক বীৰ কি? চাম্বুদান ফাংলো, কি হ'ব প্ৰনাউন্সিয়েশ্যন? বড়োত কি কৰে প্ৰনাউন্সিয়েশ্যন তোমালোকৰ? বড়োজবিলাকৰ একচুৱেলিটো ডিমাচা হয়, ফুংলো। ঠিক আছে, ফুংলো। তো এইটো ইম্পৰ্টেণ্ট টপিক, কাৰণ APSC ক'ৰ পৰা সুধিব, চব ওলাম এতিয়া। এইটো কিন্তু নিউজত তেনেকৈ অহা নাই। মই মানে এজন মানুহক ফ'ল' কৰোঁ, এইটো আই লাভ ছিক্স চিডিউল লিখা থাকে যে, লাংথাচা, তেখেতৰ ওপৰত মানে দিছিলে, ইনষ্টাত দিছিলে। তো এইটো ইম্পৰ্টেণ্ট হয়, আহিব পাৰে এক্সামত। আনচাং হিৰোবিলাকৰ ওপৰত কুৱেশ্যন সুধি দিয়ে। মোক যদি কুৱেশ্যন কাটিব দিয়ে APSC, মইতো এইটো কুৱেশ্যন দি দিম, কাৰণ বহুতে গম নাপায় এইটো। ঠিক আছে, অ'কে। কিমান ইম্পৰ্টেণ্ট হয় চাবা, গম পাবা এই মানুহজন কিমান ইম্পৰ্টেণ্ট। আমি গমেই নাপাওঁ, আমাৰ হিষ্ট্ৰী বুকত নাইয়ে। His sacrifice remains a lasting flame of resistance, pride and what? Freedom. কি নাম দিছে? বীৰ শম্ভুধন ফাংলো। ঠিক আছে,
ডেথ এনিভাৰ্চাৰী ৰিচেণ্টলি ডেথ এনিভাৰ্চাৰী অ'কে ডেথ এনিভাৰ্চাৰী গৈছে February 12 আজি কিমান 13 যোৱাকালি নিউজ হয় mark the death anniversary of the Veer Sambodhan Phanglo tribute are being paid across the Assam particularly in the Dima Hasao district and the Assam University court Silchar to honor his sacrifice কিৰো sacrifice কৰিছে আমি চাম শেহতীয়া বছৰবোৰত কেন্দ্ৰীয় চৰকাৰে তেওঁক আনুষ্ঠানিকভাৱে এজন ৰাষ্ট্ৰীয় স্বাধীনতা সংগ্ৰামী হিচাপে স্বীকৃতি দিছে তো ইম্পৰ্টেন্ট হৈ যায় আমাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিছে ঠিক আছে অখ্যাত বীৰসকল মই যে ক'লো আনসাং হিৰো অখ্যাত বীৰসকলৰ আলোকপাত কৰাৰ বাবে উত্তৰ পূব ভাৰতৰ শৈক্ষিক আৰু সাংস্কৃতিক চৰ্চাত তেওঁৰ জীৱনক ক্ৰমান্বয়ে অন্তৰ্ভুক্ত কৰা হৈছে লাহে লাহে তেখেতৰ মানে বস্তুবিলাক এতিয়া স্প্ৰেড কৰা হৈছে তেখেত যে এক্সিষ্ট কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত যে কি কৰিছিলে ফাইট দিছিলে ঠিক আছে ক্লিয়াৰ কি ফাইট দিছিলে আমি চাম ওকে জন্ম 1850 16 মাৰ্চত ঠিক আছে বৰ্তমান ডিমা হাছাও জিলা মাইবাঙত বংশ পৰিচয় ওকে ফাইন ইমান দৰকাৰ নাই ঠিক আছে গঠনমূলক বছৰবোৰ যদি আমি চাব যাও ইয়াত 1832 ত কাছাৰ সমভূমি এনেক্স কৰে and then 18 কিমান 38 নে 58 54 হ'ব 1854 ঠিক আছে অসমত দিয়া আছে 1854 ত কি তোমাৰ কৰিব কাছাৰ হিলছ এই দুখন কি কৰিব কাছাৰ সমভূমি আৰু কাছাৰ পাহাৰ ব্ৰিটিছে দখল কৰাৰ পৰৱৰ্তী সময়ত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁ ডিমাছা ৰাজ্যৰ সাৰ্বভৌমত্ব অৱক্ষয় আৰু উপনিবেশিক প্ৰশাসনক সকলে জাপি দিয়া গধুৰ কৰ কাটালৰ প্ৰত্যক্ষদৰ্শী আছিল মানে এই মানুহজনে দেখিলে যে কেনেকে কাছাৰখন এনেক্স কৰিলে ব্ৰিটিছে প্ৰথমতে কাছাৰ সমভূমি এনেক্স কৰিলে দেন কাছাৰ কি এনেক্স কৰিলে তাৰ পিছত পাহাৰ এৰিয়া আৰু এনেক্স কৰি তাৰ কেনেকে তোমাৰ কাছাৰী ৰজাবিলাকৰ সাৰ্বভৌমত্বটো খতম কৰি দিছিলে বা তাৰ মানুহৰ ওপৰত কেনেকে ট্যাক্স লগাইছিলে এই মানুহজনে দেখিছিলে দেখি মেলি ব্ৰিটিছৰ এগেইনষ্টত কি কৰিব ফাইট কৰিব ঠিক আছে ক্লিয়াৰ ওকে নেক্সট যদি আমি চাব যাও ইয়াত কেইটামান ৰিভলিউচন ইম্পৰ্টেন্স আছে ব্ৰিটিছ শাসন ব্ৰিটিছ বিভাজন আৰু শাসন নীতি আৰু থলুৱা লোকসকলৰ বলপূৰ্বক শ্ৰমত কুলি প্ৰথা নিয়োগ কৰা কাৰ্যত তেওঁ গভীৰভাৱে বিচলিত কৰিছে ব্ৰিটিছসকলে কি কৰিছিলে লোকেল মানুহখিনি কুলি হিচাপে ইউজ কৰিছিলে সেই বস্তুটো বেয়া পাইছিলে কাৰণ ব্ৰিটিছাৰটো আমাৰ ইয়াৰ নহয় সেকেন্ড কথা ব্ৰিটিছে এটো কি হ'ব অসমতে বহুত ডেঞ্জাৰাছ দি আছে গুঞ্জাং ইনসিডেন্ট গুঞ্জাং এটা এৰিয়া আছে হেতু এৰিয়া ব্ৰিটিছসকলে মেইন এডমিনিষ্ট্ৰেটিভ ডিভিজন পাতিছিলে আৰু তাৰ পৰা গোটেই এৰিয়াবিলাক চলাইছিলে তো যেহেতু হেতু এৰিয়া কাছাৰত অৱস্থিত তাহাতে ভাবিছিলে যে ইয়াত গোটেই ওয়েস্টাৰ্ণ ইনফ্লুয়েন্স হ'ব তো তাৰ এগেইনষ্টত কি কৰিলে প্ৰটেষ্ট কৰিলে এই মানুহজনে ঠিক আছে থাৰ্ড কি দিয়া আছে দৃষ্টিভংগী তেওঁ উত্তৰ কাছাৰৰ পাহাৰ আৰু নাগালেণ্ডৰ বিভিন্ন অংশত ব্যাপকভাৱে ভ্ৰমণ কৰিছিল ঠিক আছে আৰু জনজাতি যুৱকসকলক কি কৈছিলে হেৰুৱা ৰাজ্য উদ্ধাৰৰ কাৰণে তেখেতে কি কৈছিলে অনুপ্ৰেৰিত কৰিছিল হেৰুৱা ৰাজ্য মানে যেনেকৈ কাছাৰখন এনেক্স কৰিলে ঠিক আছে ঠিক তেনেকৈ তোমাৰ কাছাৰ পাহাৰীয়া অঞ্চল এনেক্স কৰিলে নাগালেণ্ড এনেক্স কৰিছে মণিপুৰ এনেক্স কৰিছে অসমো এনেক্স কৰিছে ঠিক আছে তো তেনেকৈ কাম কৰিছিলে যাক সেইকাৰণে আমি আনসাং হিৰো বুলি কওঁ প্লাস কি কৰিছিলে তোমাৰ ফৰ্মেশন সম্বোধন অৰ্গানাইজ আ ডিসিপ্লিন ৰেভলিউশনাৰী আৰ্মি কল কি শিব্ৰাই হোসম মিনিং দ্য আৰ্মি অফ গড অর লর্ড শিবা ঠিক আছে ক্লিয়ার প্লাস ট্রেনিং দিছিলে তেওঁ মাইবাঙত এটা প্ৰশিক্ষণ শিবিৰ স্থাপন কৰিছিলে য'ত শ্ৰেষ্ঠ সেৱকসকলে অস্ত্ৰ শস্ত্ৰ এইবিলাক কি কৰিছিলে তাহাতে ট্ৰেনিং লৈছিলে ওকে নেক্সট গৰিলা যুদ্ধ মানে গম পাইছা ডাইৰেক্ট ব্ৰিটিছৰ লগত ফাইট কৰিব নোৱাৰে তো কি কৰিব ব্ৰিটিছক এটেক কৰিব পাহাৰত লুকাই যায় আকৌ এটেক কৰিব আকৌ পাহাৰত লুকাই যায় তাক কব গৰিলা ওয়াৰ যিবোৰ আহোমে কৰিছিলে গৰিলা ওয়াৰ যিবোৰ ওয়াৰ তোমাৰ ভিয়েটনামিজ বিলাকে কৰিছিলে কাৰ এগেইনষ্টত আমেৰিকাৰ এগেইনষ্টত গৰিলা ওয়াৰ য'ত শিৱাজীয়ে কৰিছিলে মুগলৰ এগেইনষ্টত তাক ডাইৰেক্ট ওয়াৰ কৰিব নোৱাৰে ন ইমান ডাঙৰ এটা তোমাৰ পাৰ্টি হয় ঠিক আছে গৰিলা ওয়াৰ ওকে নেক্সট মুখ্য সংঘাত যদি আমি চাব যাও ইয়াত দ্য এটেক অন গুঞ্জাং এটেক অন গুঞ্জাং ঠিক আছে গুঞ্জাঙত এটেক কৰিছিলে প্ৰশাসনিক ভৱনসমূহ জ্বলাই দিছিলে
মাইবাং আক্ৰমণ, ঠিক আছে, তেখেতক গ্ৰেপ্তাৰ কৰিব পঠাইছিলে বাট গ্ৰেপ্তাৰ নহল। নেক্সট তোমাৰ দ্য ডেথ অফ মেজৰ চপিত এণ্ড DC বয়েড। তো ইয়াত কোৱা হৈছে যে মাইবাঙৰ এক ঐতিহাসিক সংঘাতত ব্ৰিটিছ বাহিনীয়ে গধুৰ ক্ষয় ক্ষতিৰ সন্মুখীন হৈছিলে। এনে উচ্চপদস্থ ব্ৰিটিছ বিষয়া মেজৰ বয়েড সম্বোধনৰ তৰোৱালৰ আঘাতত গুৰুত্বভাৱে কি হৈছিলে, আহত হৈছিলে, পিছত কি হয়, ডেড হয়। তো ব্ৰিটিছ অফিচাৰকো মাৰিছিলে, ঠিক আছে, সম্বোধন। অ'কে, লাষ্টত কি হ'ল তোমাৰ, ফাইট কৰিলে লাষ্টলৈকে, দেন ফাইনেলি কি হ'ল তোমাৰ, ইনজৰ্ড হ'ল, ঠিক আছে। দেন তোমাৰ ফাইনেলি মৃত্যু কেতিয়া হৈছে, 1883 ইয়াৰত। মানে কন্ট্ৰিবিউশ্যন আছে, ভালেখিনি আছে কন্ট্ৰিবিউশ্যন। অ'কে, চবতকৈ ডাঙৰ কন্ট্ৰিবিউশ্যন এইটো, মাৰি পেলাইছে ন, ডেথ অফ মেজৰ চপিত এণ্ড DC বয়েড। অ'কে, তো এইটো মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এটা কি হয় তোমাৰ পৰিচয়ৰ প্ৰতীক হয়, যে আমি আমাৰ ওপৰত যি ইম্প'জ কৰি দিয়ে সেইটোকে আমি একচেপ্ট নকৰি আমাৰ নিজৰ কালচাৰৰ কাৰণে কি কৰিব লাগে, ফাইট কৰিব লাগে, নিজৰ আইডেণ্টিটিৰ কাৰণে। পিছত ট্ৰাইবেল লিডাৰ্ছবিলাকে তেখেতৰ পৰা কি হ'ব, ইনস্পায়াৰ্ড হ'ব, ঠিক আছে, বুজিবলৈ। আৰু প্ৰত্যেক বছৰে 12 ফেব্ৰুৱাৰীত কি হয়, কি হিচাপে পালন কৰে, চেংগিয়া মাৰ্টিয়াৰ ডে, 12 ফেব্ৰুৱাৰী, ঠিক আছে। অ'কে, MCQs আছে, কৰিবা, হ'ব, মনত থাকিব, চব মনত থাকিবনে? আকৌ গৈ চাব লাগিব, নহ'লে PDF-টো লগৰ বস্তু লগালগ খতম কৰি থৈ দিবা। কাৰেণ্ট এফেয়াৰ্ছ এক্সামৰ আগত তেনেকুৱা কৰা বস্তু নহয়, ঠিক আছে। যিমান বুক কিনি নানা, ৰেগুলাৰ যদি কাৰেণ্ট এফেয়াৰ্ছ নকৰা, এক্সামৰ আগত প্ৰেছাৰ হ'ব। এক্সামৰ আগত এইটো এবাৰ দুবাৰ ৰিভিজন কৰি দিলেই হ'ল। অ'কে, ঠিক আছে। কাইলৈ মোষ্ট প্ৰবলি লগ পাম তোমালোকৰ ক্লাছ 2টা বজাত, নহ'লে 2:30 দি দিম, হ'ব।